আপোনালোকক আদৰিছোঁ মই দিগন্ত কুমাৰ নাথ আজি আমি আলোচনা কৰিবলৈ গৈছোঁ মুখ্যমন্ত্ৰীৰ দ্বিতীয় ইনিংছ মিয়াৰ কি হ'ব আজিৰ দিনটোৰ এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনালৈ আগবাঢ়িছোঁ ৰাজ্যত তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে আজি শপত গ্ৰহণ কৰিছে একে সময়তে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সময়ত আজি এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনালৈ আগবাঢ়িছোঁ মই প্ৰথমেই আলোচনাৰ বাবে আদৰিছোঁ এগৰাকী বিশিষ্ট শিক্ষাবিদ পৰ্যালোচক ডক্টৰ দয়ানন্দ পাঠক ছাৰে ছাৰৰ দৃষ্টিৰে বহুখিনি কথা আপোনালোকক ক'ব মই আদৰিছোঁ বিজেপি দলৰ এগৰাকী মুখপাত্ৰ মুন তালুকদাৰেও বহুখিনি কথা আপোনালোকক ক'ব মই আদৰিছোঁ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা বিকি পেগুৱে তেখেতৰ মন্তব্য আপোনালোকক জনাব মই আদৰিছোঁ এগৰাকী জ্যেষ্ঠ সাংবাদিক অচিন্ত শৰ্মা ডাঙৰীয়ায়ো বহুখিনি কথা আপোনালোকক ক'ব অনুষ্ঠানৰ আৰম্ভণিতে মই ডক্টৰ পাঠক ছাৰৰ ওচৰলৈ আহিছোঁ আৰু পাঠক ছাৰক এই কথা মই সুধিব বিচাৰিছোঁ ছাৰক ক'বৰ বাবে আহ্বান জনাইছোঁ মই কৈছোঁ এই পূৰ্বে যে তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে আজি শপত গ্ৰহণ কৰিছে আৰু একে সময়তে আমি যদি চাওঁ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিছে এই সময়ত ছাৰে কি আশা কৰে এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে বা আমাৰ আহি থকা 5টা বছৰ কেনেধৰণে যাব বুলি আপুনি আশা কৰে আৰু আজি অসমৰ যিটো ৰাজনৈতিক যিখন ইতিহাস হয় ইতিহাসৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন আৰু য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ বিজেপিৰ নেতা হিচাপে তেখেতে দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ইয়াৰ আগতে যেনিবা সৰ্বানন্দ সোণোৱালদেৱ প্ৰথমবাৰৰ তেখেতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব বহন কৰিছিলে আৰু দ্বিতীয় পৰ্যায়ত আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু এতিয়া তৃতীয় পৰ্যায়তো হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিচাপে গতিকে এগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব কিন্তু বহুত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই যিখন ৰাজ্যখনৰ যিটো প্ৰতিটো গোষ্ঠী প্ৰতিটো জনগোষ্ঠী প্ৰতিটো সমস্যাৰ তেওঁ কিন্তু বুজি উঠিব লাগিব কেৱল মই এটা আশা কৰোঁ যে এই দুটা ইনিংছ ইতিমধ্যে গ'ল আৰু দুটা ইনিংছত তেওঁলোকে নিশ্চিতভাৱে বহুখিনি অভিজ্ঞতা লাভ কৰিছে যে ক'ত তেওঁলোকে ভুল কৰিছে ক'ত তেওঁলোকে কৰা উচিত আছিল কিমানখিনি কৰিলে তেওঁলোকে কিমানখিনি পালে এটা নিজস্ব এটা অংক এটা মেথমেটিকেল এছেছমেণ্ট তেওঁলোকে হয়তো নিশ্চিতভাৱে কৰাটো উচিত বা কৰিছেও হয়তো গতিকে আগতে এই দুটা ইনিংছত তেওঁলোকে যিখিনি কাম কৰা উচিত আছিল বুলি ভাবিছিল হয়তো তৃতীয় ইনিংছত এই কথাখিনি তেওঁলোকে কৰিবলৈ বাধ্য হ'ব গতিকে মইতো ভাবোঁ তৃতীয় যিটো কাৰ্যকালৰ গুৰুত্ব অত্যন্ত বেছি বুলি মই ভাবোঁ কাৰণ তৃতীয় কাৰ্যকালত এগৰাকী মুখ্যমন্ত্ৰীয়েই নহয় গতিকে তেওঁ বিধায়কসকল বা গোটেই দলীয়ভাৱেও তেওঁলোকে কিন্তু বহুখিনি অভিজ্ঞতা লাভ কৰিছে আৰু অসমৰ যিটো আপোনাৰ বৰ্ণাঢ্য যিটো আপোনাৰ জনগোষ্ঠীয় যিটো অভিজ্ঞতা সেই অভিজ্ঞতাখিনিৰ লগত তেওঁলোকে অন দ্য স্পট তাত তেওঁলোকে বহুখিনি তাত গৈছে আৰু তাত তেওঁলোকে বহুত অভিজ্ঞতা লাভ কৰিছে গতিকে সেই অভিজ্ঞতাখিনিক এতিয়া তৃতীয় ইনিংছত তেওঁলোকে কেনেকৈ কাৰ্যকৰী কৰে এই কথাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ তথাপিও আমি ভাবোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণৰ আগতে এটা কিন্তু তাত আমি বাতৰি কাকতত পাইছোঁ যে তেওঁ 1000 কোটি টকা আকৌ লোন এটা লৈছে এইটো দুদিন পিছত ল'লে হ'লেহেঁতেন কিন্তু তেওঁ ঠিক শপত গ্ৰহণৰ ঠিক আগৰ দিনা সেই ঘোষণা এটা কৰিছে গতিকে সেইটোৰ কাৰণে তাতো আমি অলপ আচৰিত হৈছোঁ যে লোন ল'ব পাৰে লোন এটা এখন ৰাজ্যৰ যিটো ডেভেলপমেণ্টৰ কাৰণে লোন লয় মানুহে গতিকে সেই লোনটো কি কাৰণত কৰিব তাৰ কাৰণে আমাৰ ধাৰৰ বোজাটো সাধাৰণ মানুহে ল'ব লাগিব গতিকে এই অভিজ্ঞতাবিলাকো কিন্তু তেওঁলোকে চৰকাৰখনে অন্ততঃ তেওঁলোকে অনুধাৱন কৰাটো ভাল আৰু তেওঁলোকে নিজকে দে শুড মেক মানে ধৰক আপোনাৰ এটা চেল্ফ ক্ৰিটিচিজম বা চেল্ফ এনালিচিছ গতিকে সেই কথাটো যিটো চেল্ফ এনালিচিছ সেই এনালিচিছটো তেওঁলোকে কৰি সেই হিচাপত তেওঁলোকে আগবাঢ়ি যাব বুলি মই নিশ্চিতভাৱে আশা কৰিছোঁ ছাৰক মই ধন্যবাদ জনাইছোঁ ছাৰে গুৰুত্ব সহকাৰে কিছু কথা ক'লে মই ছাৰৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ মুন তালুকদাৰৰ ওচৰলৈ আৰু আমি আজি আলোচ্য বিষয় হিচাপে লৈছোঁ মুখ্যমন্ত্ৰীৰ দ্বিতীয় ইনিংছ মিয়াৰ কি হ'ব মুন তালুকদাৰে এই কথা ক'ব লাগে যে মিয়াৰ কি হ'ব এই অহা 5 বছৰ ইতিমধ্যে যোৱা 5 বছৰত আপোনালোকে দেখিছে আমাৰ নীতি আৰু স্থিতি সদায় স্পষ্ট আমাৰ যিটো সনাতনী হিন্দু ভাৰতীয় সভ্যতা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিব আৰু অনাগত সময়ত এই যিটো মিয়া কেৱল মিয়া এটা সত্তা হৈ থকা নাই আজিৰ দিনত মিয়া এটা ৰাজনৈতিক শক্তি আৰু এই শক্তিয়ে প্ৰমাণ কৰি দেখালে কংগ্ৰেছক মিয়াৰ সমৰ্থনত 19 গৰাকীৰ ভিতৰত 18 গৰাকীয়ে মিয়া
এই যিটো মিয়া হত্যা তাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে মিয়াৰ ওপৰত অত্যাচাৰ হ'ব এই যে একাংশ নিৰপেক্ষ মানুহে পক্ষপাতিত্ব কৰিবলৈ গৈ সনাতনী হিন্দুক অপমান কৰে কিন্তু মিয়াক অপমান নকৰে আজিৰ তাৰিখত ৰাজীৱ ভৱনত এগৰাকী মাত্ৰ হিন্দু বিধায়ক আতৰৰ গোন্ধত আজি ৰাজীৱ ভৱন যাব নোৱাৰে কাৰণ 18 গৰাকী আতৰ লয় এগৰাকী হিন্দুৱে ফুটা লোৱাৰ লগে লগে তেওঁ ধৰ্ম সংকটত পৰিছে সেইকাৰণে আমাৰ এটাই কথা স্পষ্ট যে মিয়াৰ বিৰুদ্ধে যি সংগ্ৰাম অবৈধ বেদখলকাৰীৰ ওপৰত অত্যাচাৰ হ'ব এই কাৰণে অত্যাচাৰ হ'ব অসমীয়া জাতীয় জীৱন ৰক্ষা কৰাৰ স্বাৰ্থত এয়া বুলডোজাৰ চলিব আজি যিটো বুলডোজাৰ কনসেপ্ট আজি ওয়েস্ট বেংগলে মানিবলৈ বাধ্য হৈছে ওয়েস্ট বেংগলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে শপত লোৱাৰ পিছতে যে অসমত যি মডেল চলিছে সেই মডেল ওয়েস্ট বেংগলতো চলিব আজি শপত গ্ৰহণৰ দিনটোত 22খন এনডিএ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী অসমলৈ আহিছে ৰাজনৈতিকভাৱে আজি অসম কিমান শক্তিশালী সেই কথাটো পুনৰবাৰ প্ৰমাণিত হৈছে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে অসমত এনেকুৱা পৰিৱেশ হোৱা নাছিলে আজি মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজে আহিছে এটা চৰকাৰী অনুষ্ঠানত আহিছে মুখ্যমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত আহিছে আৰু ইয়ে এটা কথা প্ৰমাণ কৰিছে আজি অসম শক্তিশালী ৰূপত আগবাঢ়িছে আৰু অসমীয়া জাতিক যদি জীয়াই ৰাখিব লাগে তেনেহলে এই মিয়াৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিব লাগিব মিয়াৰ বিৰুদ্ধে যি অসমীয়া জাতিৰ প্ৰতি ভাবুকি ভাষা সভ্যতা সংস্কৃতি আৰু আটাইতকৈ ডাঙৰ কথা অৰ্থনীতি আজি আমাৰ খিলঞ্জীয়া মানুহৰ হাতত অৰ্থনৈতিক অধিকাৰ নাই ভূমিৰ অধিকাৰ নাই এই একাংশ পূৰ্ববংগীয় মিয়াই আহি আমাৰ জাতীয় সত্তাত আঘাত কৰিছে আমাৰ এটা কথা স্পষ্ট আছিলে যিসমূহ গৰিয়া মৰিয়া দেশী মুছলমান আছে তেওঁলোক বিজেপিৰ পক্ষত আছে কিন্তু যি সন্দেহযুক্ত বাংলাদেশী মিয়া এই মিয়াসকলক এতিয়া উচ্ছেদ কৰাৰ আৰু সুবিধা হ'ব এই কাৰণে পূৰ্বতে পশ্চিমবংগত তৃণমূলৰ চৰকাৰ আছিল যেতিয়া সীমান্তৰ কথা আহে তেওঁলোকে সীমান্তত কাইটিয়াতাৰৰ ব্যৱস্থা কৰা নাছিলে কিন্তু এতিয়া স্পষ্ট ইতিমধ্যে কাম আৰম্ভ হৈছে যে সীমান্তত কাইটিয়াতাৰী ব্যৱস্থা হ'ব পশ্চিমবংগৰ যিবিলাক বাংলাদেশী সোমাই উত্তৰ পূৰ্বাঞ্চলৰ অসম ত্ৰিপুৰালৈ আহিছিলে তেওঁলোকক মানে বিতৰণৰ ব্যৱস্থা হ'ব আৰু বিতৰণ চুক্তিৰ জৰিয়তে নহয় ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যি জিৰ' এৰিয়া আছে সন্দেহযুক্ত বাংলাদেশক এৰি দিয়া হ'ব তাত মানে শূন্যলৈ ফায়াৰিং কৰা হ'ব কাৰণ তাত মানৱ অধিকাৰৰ কথা ক'বলৈ গৈ বাৰে বাৰে আমাৰ অসমীয়া জাতিটোৱে কেৱল মাত্ৰ সমস্যাত ভুগিব সেই কথাটো হ'ব নোৱাৰে কাৰণ মানৱতাৰ কথা বহুত হ'ল কংগ্ৰেছে তেওঁলোকৰ মানৱতাৰ কথা ক'বলৈ গৈ আজি কংগ্ৰেছ দলটো মিয়া দলত পৰিণত কৰিলে সেইকাৰণে আমাৰ চৰকাৰ আহিলেও নাহিলেও আমাৰ কথাটো স্পষ্ট আছিলে মিয়া হত্যাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিব যিসকলে মিৰ জুমলাৰ কবৰত গৈ জিয়াৰত কৰে যি মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে আহোমৰ ওপৰত আক্ৰমণ কৰা মিৰ জুমলাক তেওঁলোকে মান কাছাৰৰ কবৰত গৈ জিয়াৰত কৰে তাত নামাজ পঢ়ে সেই মিয়াৰ বিৰুদ্ধে সংগ্ৰাম চলিব কাৰণ মিয়া এই যিটো ৰাজনৈতিকভাৱে শক্তিশালী হৈছে তেওঁলোকৰ কামিহাৰ ভাঙি দিব লাগিব সেই কথাত কোনো অস্বীকাৰ নাই আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই এই মিয়াৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হৈছে কাৰণ আমাৰ যদি প্ৰাৰ্থী তালিকাত চাই এনডিএৰ প্ৰাৰ্থী তালিকাত চাই কোনো মিয়াৰ নাম অন্তৰ্ভুক্ত হোৱা নাই আৰু এই কথাটো মনত ৰাখো যে কোনো সংখ্যালঘু মিয়া আমাৰ বিধায়ক বা মন্ত্ৰী হ'ব নোৱাৰে সেই কথাটো স্পষ্ট গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে মুন তালুকদাৰে মই তেখেতৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ বিকি পেগুৰ ওচৰলৈ আৰু বিকি পেগুকো মই আজি সুধিব বিচাৰিছোঁ যে আজিৰ দিনটোত বহুখিনি কথা হ'ল শপত গ্ৰহণ হ'ল এখন নতুন চৰকাৰ আহিল এই সময়ত ৰাইজৰ দলৰ এগৰাকী প্ৰতিনিধি হিচাপে আপোনাৰ কি প্ৰতিক্ৰিয়া চাওক আজি বিজেপি গভৰ্ণমেণ্টখনে তৃতীয়বাৰৰ কাৰণে শাসনলৈ আহিলে আৰু আজি তেওঁলোকে চৰকাৰ গঠন কৰিছে আৰু শপত গ্ৰহণ কৰিছে আজি তেওঁলোকক আমি কি ধৰণে শুভেচ্ছা জ্ঞাপন কৰোঁ কাৰণ মেইন কথাটো হ'ল আজি তেওঁলোকে চৰকাৰ গঠন কৰাৰ লগে লগে 1000 কোটি টকা ধাৰ লৈ আৰম্ভ কৰিলে আৰু আজিৰ অনুষ্ঠানটো যিহেতু আজি দুদিনমানৰ আগত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক অনুৰোধ কৰিছিলে যে অনাহকে মানে তেল বা অনাহকে পেট্ৰল ডিজেল বা গাড়ী যিবোৰ পেট্ৰল আছে সেইবোৰ বৰ্জন কৰিব লাগে বা প্ৰয়োজন হ'লেহে ওলাই যাব লাগে বা ঘৰৰ পৰা কাম কৰিব লাগে ৱৰ্ক ফ্ৰম হোম কৰিব লাগে কিন্তু তেওঁ তেনেধৰণে কোৱাৰ লগে লগে আজি পিছদিনাখনে ধৰক আজি প্ৰায় 30টাকৈ চাৰ্টাৰ প্লেন আজি গুৱাহাটীত আহিব লগা হৈছে আৰু এটা ব্যয়বহুল খৰচেৰে আজি অনুষ্ঠানটো পাতিব লগা হৈছে তাৰ পৰা মানে এটোৱে বুজা গ'ল যে প্ৰধানমন্ত্ৰীগৰাকীয়ে অকল দেশবাসীৰ পৰা এইখিনি আশা কৰে কিন্তু তেওঁ সেইখিনি এটা মডেল বা এটা আৰ্হি হৈ দেখুৱাব নোৱাৰিলে আৰু তেওঁ যি ধৰণে যোৱাকালি 6টামান বজা 6:55মান বজাত যি ধৰণে দেশবাসীক ক'লে যে তেলৰ ক্ষেত্ৰত আমি কিছু চাই চিতি চলিব লাগে কিন্তু তাৰ পিছদিনাখনে বা তেওঁ যি ধৰণে এটা ৰেলী উলিয়াই দেখালে সেইটো কিন্তু এটা বৰ বিপৰীত ছবি এটা দেখায় তাৰ লগতে কওঁ যে আজি অসম চৰকাৰখন বিজেপি চৰকাৰখন তৃতীয়বাৰলৈ শাসনলৈ আহিলে তেওঁলোকে কিন্তু কৈ থাকে যে মিয়া খেদিম কিন্তু এই কথাটো আমি প্ৰত্যেক 3টা বছৰতে শুনি আছোঁ
কিন্তু এই কথাটো কেতিয়াও সমাধান মানে এতিয়ালৈকে পোৱা নাই। মেইন কথাটো হ'ল কি, যদি অসমত মিয়া আছে, NRC-টো তেতিয়াহ'লে যিহেতু NRC কৰা হৈছিলে, NRC-ত 19 লাখ অবৈধ বাংলাদেশী ওলাইছিলে, তেওঁলোকক কেলে আজিলৈকে ৰাখিছে বা সেই কাৰ্যকৰী কেলে কৰা হোৱা নাই? কেলে অসমৰ 6 নং দফাটো কাৰ্যকৰী কৰা হোৱা নাই? আমি বিচাৰোঁ, আমি ৰাইজৰ দলে বিচাৰোঁ যে যদি 1971 চনৰ পাছৰ কোনোবা আহিছে, তেওঁলোকক এটাকে ধৰি লাগে সি হিন্দু বাংলাদেশী হওক বা লাগে সি মুছলিম বাংলাদেশী হওক, কিন্তু তেওঁলোকক এটাকে ধৰি পিনি য'ৰ মানুহ তালৈ পঠিয়াই দিব লাগে। কিন্তু আজি যি ধৰণে বিজেপিয়ে ধৰক মিয়াৰ নামত যি ধৰণে ৰাজনীতি কৰি পিনি এটা জিলাৰ পৰা আন এটা জিলালৈকে গৈ পিনি হস্তান্তৰ কৰিছে, তেনেকুৱা ধৰণৰ নহয়। আজি যদি আমি বিজেপিক সুধোঁ যে কিমানজন আমাৰ মিয়া মানুহ অসমৰ পৰা বিতৰণ কৰিলে, কিন্তু তাৰ একেবাৰে ফলাফল শূন্য ওলাব। কিন্তু তেওঁলোকে কি কৰে, ধৰক মিয়া এটা নেৰেটিভ সৃষ্টি কৰি পিনি হিন্দুৰ ভোটাৰটো এটা মানে তেওঁলোকে ল'ব বিচাৰে। আৰু ইয়াৰ লগতে ক'ব বিচাৰোঁ যে যিহেতু আজি শপত গ্ৰহণ প্ৰগ্ৰেম আছিলে, কিন্তু সেই প্ৰগ্ৰেমলৈ আমাৰ মাননীয় আমাৰ সভাপতি মহোদয়, ৰাইজৰ দলৰ সভাপতি মহোদয় আৰু দুবাৰকৈ বিধানসভাত জিকি অহা MLA জনক কিন্তু ইনভাইট কৰা নহ'ল। কিন্তু তেওঁক ইনভাইট কৰিব লাগিছিলে, কিন্তু তেওঁক কেলে নকৰিলে নাজানো। কিন্তু আমি ভাবোঁ কি এজন প্ৰতিনিধি, যিহেতু তেওঁ জনতাৰ দ্বাৰা মানে জিকি আহিছে, জনতাৰ ভোটৰ দ্বাৰা জিকি আহিছে, কিন্তু তেওঁক ইনভাইট কৰিব লাগিছিলে এই ক্ষেত্ৰত, কিন্তু তেওঁলোকে ইনভাইট কৰা নহ'ল। আৰু লগতে যি ধৰণে বিজেপি এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰে, সেই নেৰেটিভটো ধৰক আজিলৈকে ফুলফিল হোৱা নাই। আমি আশা কৰোঁ যে যি ধৰণে অসমৰ নিবনুৱা সমস্যা প্ৰত্যেক বছৰে 2 লাখকৈ বাঢ়ি গৈ আছে, এই সমস্যাখিনি এইবাৰ চৰকাৰখনে নিবাৰণ কৰিব সক্ষম হ'ব। আৰু লগতে আমি বিচাৰোঁ যে মিয়া নেৰেটিভটো যাতে আৰু 5 বছৰৰ পাছত যাতে আকৌ যেতিয়া ইলেকশ্যন খেলিব লগা হ'ব, যিহেতু কেন্দ্ৰত তেওঁলোকে 12 বছৰ হৈ গ'লগৈ, আৰু যেতিয়া 5 বছৰ পিছত আকৌ যেতিয়া ইলেকশ্যন খেলিব, তেতিয়া যাতে অসমবাসীক ক'ব লগা নহয় যে মিয়া শব্দটো যাতে প্ৰয়োগ কৰি পিনি আকৌ এবাৰ যাতে নিৰ্বাচন খেলিব নলগা নহয়, সেইটো আমি বিচাৰোঁ। তেনে এক পৰিৱেশ ঘূৰি আহক। মই বিকি পেগুক ধন্যবাদ জনাইছোঁ। আহিছোঁ অচিন্ত্য শৰ্মা ককাইদেউৰ ওচৰলৈ, আৰু অচিন্ত্য শৰ্মা ককাইদেউক মই এই কথা সুধিব বিচাৰিছোঁ। আজিৰ দিনটোৰ এই ছবিবোৰে, আজি শপত গ্ৰহণৰ এটা বৰ্ণাঢ্য অনুষ্ঠান খানাপাৰাত অনুষ্ঠিত হৈ গ'ল। নতুন চৰকাৰে শপত গ্ৰহণ কৰিলে। এই সময়ত আপোনাৰ কি অনুভৱ, আপুনি যদি ব্যক্ত কৰে? আমাৰ বিজেপিৰ প্ৰতিনিধিজনে কোৱাৰ দৰে এইটো এটা ডাঙৰ ৰাজনৈতিক এটা সমাৱেশ হৈছে, আৰু বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰিছে। বিজেপি মানে অসম বিজেপি বা অসম চৰকাৰখনে ইয়াত শক্তি প্ৰদৰ্শন কৰিছে, সেইটোত সন্দেহ নাই। বা ইমানখিনি মুখ্যমন্ত্ৰী সমবেত হৈছে, প্ৰধানমন্ত্ৰী আহিছে, গতিকে এদিনৰ বাবে হ'লেও এটা মানে গুৱাহাটী বা অসম আপোনাৰ সংবাদ মাধ্যমৰ, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ, হয়তো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো এটা কেন্দ্ৰবিন্দু হৈছে, আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে। গতিকে সেইটো এটা পইণ্ট। আৰু 2 নম্বৰ পইণ্ট হ'ল এখেতে যিটো কৈছে যে মানে ব্যয় সংকোচন, ডেফিনেটলি সকলোৱে এইটো আশা কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে যিহেতু মিতব্যয়িতাৰ কথা কৈছে যে শপত গ্ৰহণ অনুষ্ঠানটো অনাড়ম্বৰ বা অনুষ্টুপীয়া হ'লে ভাল আছিল, কিন্তু তাৰ মাজত কি ৰাজনৈতিক বা প্ৰশাসনিক বাধ্যবাধকতা আছে বস্তুটো ইমান ডাঙৰকৈ পতা, সেইটো কিন্তু আমি সাধাৰণ মানুহ হিচাপে আমি নাজানো। সেইখিনি এটা গুৰুত্বপূৰ্ণ বিষয়ত অচিন্ত্য শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু শৰ্মা ডাঙৰীয়াক মই পুনৰ এটা কথা সুধিব বিচাৰিছোঁ যে আমি শেহতীয়া দিনবোৰলৈ যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি বিজেপিৰ নেতা মন্ত্ৰী সকলোৰে মুখত এই কথাখিনি আমি শুনা পাইছিলোঁ। কাৰণ আমি পুৰণি দিনলৈ উভতি চালে দেখোঁ ধুবুৰী, নলবাৰী, শোণিতপুৰ, উৰিয়ামঘাট, কাৰ্বি আংলঙকে ধৰি বুঢ়া চাপৰি বা এনেকুৱা অঞ্চলবিলাকৰ কথা কৈছোঁ, বৃহৎ হাৰত উচ্ছেদ হৈছিলে। আৰু এই চৰকাৰ পুনৰ ঘূৰি আহিছে, গতিকে আকৌ উচ্ছেদবিলাক হ'ব। আপুনি এনেধৰণৰ কথাবিলাকত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? উচ্ছেদ মোৰ মতে উচ্ছেদ হ'ব, আৰু আমি আলোচনা কৰিছোঁ ন্যায় কি হ'ব, আগতকৈ ব্যাপক হ'ব বুলি মই ভাবোঁ। এইটো কাৰণত যে হিমন্ত বিশ্ব শৰ্মাই বুজি গৈছে যে বিজেপিৰ গ্ৰহণযোগ্যতাটো ক'ত ৰাইজৰ মাজত, যে মুছলমানৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতা নাই, আৰু সেইটো আনিব নোৱাৰি। সেইটো তেওঁ হয়তো 1 নম্বৰ কথা বুজিছে। 2 নম্বৰ বুজিছে, হয়তো নহয় বুজিছেয়ে, যে বিজেপিৰ গ্ৰহণযোগ্যতাটো হ'ল হিন্দুত্ব আৰু সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদ। এইটোক লৈ বাজপেয়ীয়ে সেই দিশটোৰ পৰা দলটোক ফালৰি কটাই নিয়াৰ লগে লগে 2004 চনত বিপৰ্যয় হৈছে। মোদীয়ে সেই বিষয়টোৰ পৰা বিজেপিক ফালৰি কটাই চবকা সাথ চবকা বিকাশ কৰিব যোৱাৰ কাৰণে 315ৰ পৰা নামি আহি আসন 249 পালে। গতিকে হিমন্ত বিশ্ব শৰ্মাই এইটো বুজি গৈছে যে সৰ্বানন্দ সোণোৱালৰ নিচিনা মানে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ একেখিনি কথাই কয় নহয়, সেই কথাটো কৈ থাকিলে ইয়াত নহ'ব। ইয়াত মানে শক্তিশালী হিন্দুত্ববাদ লাগিব আৰু ভীতিহীন সাহসী হিন্দুত্ববাদ লাগিব। আৰু সাহসী হিন্দুত্ববাদ দেখুৱাৰ আটাইতকৈ উপযুক্ত পথ কি, সেইটো হ'ল মিয়াৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা লোৱা। যিহেতু অসমত হিন্দু বা খিলঞ্জীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু মিয়া বা মিয়াৰ আগ্ৰাসন বা মিয়াৰ জনবিস্ফোৰণ। গতিকে তেওঁ যোৱা বছৰ এই ফৰ্মুলাটো প্ৰয়োগ কৰি সফল হৈছে। গতিকে এইবাৰ যে তাত মানে তাতকৈ যোৱাবাৰতকৈ ব্যাপকভাৱে এই অভিযানবিলাক চলিব, সেইটো
মোৰ এটা মানে দৃঢ় বিশ্বাস বা ধাৰণা। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। মই দয়ানন্দ পাঠক ছাৰৰ ওচৰলৈ আহিছোঁ আৰু পাঠক ছাৰকো মই এই কথা সুধিব বিচাৰিছোঁ যে এই দ্বিতীয় ইনিংছ আমাৰ মুখ্যমন্ত্ৰী মহোদয়, এই দ্বিতীয় ইনিংছত এনেধৰণৰ অভিযানবোৰ কঠোৰ হ'ব বুলি আপুনি ভাবে নেকি, আপুনি আশা কৰে নেকি? মই কঠোৰ হ'ব বুলি ভাবোঁ, কিন্তু কঠোৰ হোৱা কথাটো মুখেৰে কোৱা কথাটো বেলেগ আৰু কাৰ্যত ৰূপায়িত আমি দেখিছোঁ সেইটো বেলেগ। এতিয়া মই অতি শ্ৰদ্ধাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ এটা কথা মই খুব ভাল পাইছোঁ, তেখেতে কৈছে যে ব্যয় সংকোচন কৰিব লাগে। হয়, আনকি আমি গাড়ীৰ খৰচাটো আমি ৰেলত যাব লাগে বা এয়াৰ ট্ৰেফিকটো আমি কমাব লাগে, আৰু এইটো মইতো ভাবোঁ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা, আৰু এইটো হয় সেইটো নৰেন্দ্ৰ মোদী দেৱে এটা তেওঁ বুজি পাইছে কথাটো, বুজি পাই কথাখিনি কৈছে, কিন্তু তাৰ ওলোটাটো আমি ইয়াত দেখা পালোঁ। আপোনাৰ এই কথাটো এটা সমালোচনা কৰিবলগীয়া কথা হয়, কাৰণ কি তাত ইমান গাড়ী, ইমান মানুহ, ইমানখিনি তেওঁ মুখ্যমন্ত্ৰীক আনিছে, তাৰ যিটো ব্যয়, সেই ব্যয় সংকোচনটো ক'ত হ'ল আপোনাৰ? আৰু মই মতে ভাবোঁ হিমন্ত বিশ্ব শৰ্মাই এটা 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 অপৰচুনিটি পাইছিল যে মই এইবাৰ নিজৰ যিটো মোৰ যিটো নীতি, সেই নীতিটো মই প্ৰদৰ্শন কৰিম, যিটো আপোনাৰ আজি তামিলনাডুত কৰিছে। আপোনাৰ তামিলনাডুত কৰিছে কি যে তাত আপোনাৰ গভৰ্ণৰ হাউচত তাত আপোনাৰ শপত লৈছে আৰু কৈছে তাত যিমান খৰচা হ'ব সেইটো মই নিজৰ পকেটৰ পৰা কৰিম, ৰাইজৰ টকা মই অলপো খৰচা নকৰোঁ। আৰু তেওঁ লগে লগে আৰু এটা কৈছে কি যে যিমানখিনি আপোনাৰ ধৰক আপোনাৰ সুৰা বিপণী আছে এইখিনি ইমান ফুটাৰ ভিতৰত তাক ধ্বংস কৰি দিয়ে, তাত বন্ধ কৰে। এনেধৰণৰ কিছু কথা ল'লে মইতো ভাবোঁ বেছি ভাল আছিল, কিন্তু আমি গোটেই মন্ত্ৰীসভাখনক আপোনাৰ পাৰ্লামেণ্টৰ গোটেই দিল্লীৰ পৰা ইয়াত লৈ আহিলোঁ, লৈ আহি মই শপত গ্ৰহণ কৰিলোঁ, আৰু সিও 30 মিনিটৰ কাৰণে। গতিকে তাৰ কাৰণে তেওঁলোকৰ যিখিনি এতিয়া ধৰক আপোনাৰ ৰাজনাথ সিং, তেওঁৰ দায়িত্ব এটা আছে, তেওঁৰ দায়িত্বৰ পৰা অব্যাহতি লৈ আহিলে অন্তত একদিনৰ কাৰণে। গতিকে সামগ্ৰিকভাৱে কিন্তু এই কথাটো চমক দিয়া হ'ল নেকি ছাৰ, চমক দিয়া হ'ল বুলি ভাবে নেকি? তেওঁলোকে এইটো খুব এটা ৰাজকীয় দুৰ্গা পূজাৰ নিচিনা কৰিলে, আপোনাৰ ভাচানি হ'ল, কিবা এনেধৰণৰ কথাহে হ'ল। গতিকে তেওঁলোকে এই যিটো চিম্প্লিচিটি গভৰ্ণৰ হাউচতে তেওঁলোকে এইটো শপত ল'ব পাৰিলেহেঁতেন, আৰু আগৰ চৰকাৰবিলাকৰ পৰা দেখিছোঁ কিন্তু তাত তেওঁ গভৰ্ণৰ হাউচতে তাত আপোনাৰ শপত গ্ৰহণ কৰিছে। গতিকে তাত আপোনাৰ এটা ইকনমি, সেই ইকনমিক কথাটো কিন্তু অলপ গুৰুত্বহীন হৈছে, এই কথাটো মই কিন্তু অনুভৱ কৰিছোঁ। আৰু মই ভাবোঁ এই তৃতীয় ইনিংছত আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই কথাবিলাক অন্ততঃ তেওঁলোকে অনুভৱ কৰা ভাল, অনুভৱ কৰি পেলাই তেওঁলোকে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে সেই আদৰ্শ ষ্ট্ৰিক্টলি আৰু উইদাউট এনি কম্প্ৰমাইজ তাত সেইবিলাক কিন্তু ফ'ল' কৰাটো আমি বিচাৰোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত ডক্টৰ পাঠক ছাৰে মন্তব্য কৰিছে, মই ছাৰক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ মোহন তালুকদাৰৰ ওচৰলৈ, আৰু মোহন তালুকদাৰকো এই কথাই মই ছাৰৰ বক্তব্যৰ লগত সম্পৰ্ক ৰাখি সুধিব বিচাৰিছোঁ, খানাপাৰাত প্ৰকৃততে চমক দিয়া হ'ল নেকি? কাৰণ এই চমক নিদিয়াকৈও শপত গ্ৰহণৰ কামখিনি কৰিব পৰা গ'লহেঁতেন। তালুকদাৰে কি কয়? এইটো আচলতে চমক নহয়, কাৰণ আপোনালোকে যদি চমক বুলি ভাবে, আজি অসমৰ কাৰণে এটা গৌৰৱৰ ক্ষণ। যিটো সময়ত এটা সময়ত আমি কৈছিলোঁ যে অসমখনক মাহিয়াই দৃষ্টিৰে চাই, সেই সময়ত আজি অসমত কোন অহা নাই, কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আদি কৰি, গৃহমন্ত্ৰীৰ পৰা আদি কৰি, প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা আদি কৰি, প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি। কাৰণ এইটো চমকৰ কথা নহয়, এইটো অসমীয়া জাতিৰ স্বাভিমান আৰু আদৰ্শৰ প্ৰতীক। কিয় আজি আমাৰ 65 লাখ কাৰ্যকৰ্তাই খানাপাৰালৈ আহিব পৰা ঠিকেই আছে, কিন্তু তেওঁলোকে টিভিত, মোবাইলত বিভিন্ন স্থানত গৈ আজি যিটো অনুষ্ঠান শপত ল'লে, ই এটা ঐতিহাসিক শপত। আৰু আমি গৌৰৱ কৰিব লাগে যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ শপত গ্ৰহণৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে। আৰু যদি আপুনি গোটেই অনুষ্ঠানটো চাই, এটাও ৰাজনৈতিক বক্তব্য প্ৰধানমন্ত্ৰীগৰাকীও দিয়া নাই, মাননীয় মুখ্যমন্ত্ৰীগৰাকীও দিয়া নাই, এটাও ৰাজনৈতিক শব্দ কোৱা নাই। তাত ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে, দলৰ নীতি আদৰ্শৰ বিষয়ে এটাও কথা উল্লেখ হোৱা নাই, কাৰণ এইটো চৰকাৰী অনুষ্ঠান। আৰু এই চৰকাৰী অনুষ্ঠানত যিহেতু শপত বাক্য পাঠ কৰাইছে আমাৰ ৰাজ্যপাল ডাঙৰীয়াই, আৰু গোটেই অনুষ্ঠানটো যিহেতু চৰকাৰী অনুষ্ঠান, কিন্তু এই অনুষ্ঠানটোৰ লগত এটা কথা সংগতি আছে যে আগতে অসমখনক কেৱল মাত্ৰ মাহিয়াই দৃষ্টিৰে চোৱাৰ যিটো কংগ্ৰেছৰ নীতি আৰু স্থিতি, তাক কিন্তু প্ৰত্যাহ্বান জনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো অষ্টলক্ষ্মীৰ যিটো সংজ্ঞা, উত্তৰ পূৰ্বাঞ্চলৰ যিটো মানে বাৰে বাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰাৰ যিটো সংজ্ঞা, সেইটো প্ৰতীয়মান হৈছে। নহ'লে এটা সময়ত চাওক, প্ৰধানমন্ত্ৰী কেতিয়া আহিছিলে, যেতিয়া মানে ইমাৰ্জেঞ্চিৰ সময়ত, অসম আন্দোলনৰ সময়তো কিন্তু অহা নাছিলে, কিন্তু নেলিৰ হত্যাকাণ্ডৰ সময়ত ইন্দিৰা গান্ধী আহিছিলে। এতিয়া কথাটো হ'ল, প্ৰধানমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণলৈ যে আহিছে, মানে আজি অসমৰ গুৰুত্ব ভাৰতৰ বুকুত স্থাপন হৈছে। আজি যে ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী আহিছে, আজি যে যদি আপুনি চাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আহিছে, এই যে গোটেই মুখ্যমন্ত্ৰীসমূহৰ আগমন, মানে চাব অসমখনৰ গুৰুত্ব ৰাষ্ট্ৰীয় মাধ্যমত বা ৰাষ্ট্ৰীয় ব্যৱস্থাত মানে উপস্থাপন হৈছে। আমি যে কৈ থাকো অসমখনক বিশ্ব দৰবাৰলৈ লৈ যাব লাগে, বিশ্ব দৰবাৰ ক'ত? আমেৰিকা, ইংলেণ্ড নহয়, বিশ্ব দৰবাৰ হৈছে ভাৰতৰ বুকুত। আৰু ভাৰতৰ বুকুত আজি অসম
এনেদৰে প্ৰতিষ্ঠিত হৈছে সভ্যতা সংস্কৃতি আৰু ৰীতি নীতি। আজি যে আমি 226খন আসনৰ ভিতৰত 202খন আসন জনতা জনাৰ্দনে দিছে, এয়া কিন্তু কেৱল মাত্ৰ বিধায়ক নিৰ্বাচন নহয়, এয়া প্ৰতিগৰাকী মানে ভোটাৰৰ আশা আৰু আকাংক্ষা। এটাই আকাংক্ষা যে আমাৰ অসমীয়া সভ্যতা সংস্কৃতি, আমাৰ যিটো আজি ৰাজনৈতিক সংকট, কিহৰ সংকট ইতিমধ্যে স্পষ্ট হৈছে, তাত আপুনি অস্বীকাৰ কৰিব নোৱাৰে। কাৰণ কংগ্ৰেছৰ যি 18গৰাকী মিয়া বিধায়ক, য'ত এজন মাত্ৰ হিন্দু, তাতে আৰু আপোনাৰ দ্বিতীয়বাৰ তাত কোনো সন্দেহ নাই যে তাত আপুনি প্ৰশ্ন উঠাব। সেয়েহে এই মানুহৰ যিটো আশা আকাংক্ষা, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যোৱা 5 বছৰ আমাৰ আধাখিলাৰ কাম আৰম্ভ কৰিছিলে, আৰু এইবাৰ তাৰ প্ৰতিফলন দেখিব। এইবাৰ ইমান উন্নয়নমূলক কাম হ'ব। পূৰ্বতে কংগ্ৰেছে কেৱল সমালোচনা কৰিছিলে, চৰকাৰখনে ফ্লাইঅভাৰ বনাইছে, কেৱল মাত্ৰ ঋণ লৈছে। আজি যে ঋণ লোৱাৰ ব্যৱস্থাটো, ইতিমধ্যে কেৰালা আটাইতকৈ ঋণগ্ৰস্ত ৰাজ্য। কেৰালাত যেতিয়া চৰকাৰ আহিল, কংগ্ৰেছে কিন্তু ইভিএমৰ ওপৰত প্ৰশ্ন নুঠালে। অসমত যেতিয়া চৰকাৰ আহিল বিজেপিৰ, তেওঁলোকে ইভিএমক লৈ প্ৰশ্ন কৰে। একেই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, যেতিয়া গৌৰৱ গগৈ হাৰি যায়, তাত ইভিএম কেলেংকাৰী হয়, তাত বেটাৰী চাৰ্জক লৈ প্ৰশ্ন কৰে। কিন্তু কেৰালাত যেতিয়া জিকি যায়, ইলেকশ্যন কমিশ্যনক প্ৰশ্ন নকৰে। তেওঁলোকে দুখন ৰাজ্যত দুটা স্থিতি। আজি তেওঁলোকে অসমত CPM-ৰ লগত মিত্ৰতাত আছে, কিন্তু কেৰালাত গৈ লেফ্টৰ লগত তেওঁলোকৰ সংঘাত। মানে গোটেই ভাৰতবৰ্ষৰ জনতাই সেই তেওঁলোকৰ নীতি আৰু স্থিতিটো জানে, কাৰণ তেওঁলোকৰ দলটো কেৱল ক্ষমতা কেন্দ্ৰিক দল। আজি আমি কেৰালাত হাৰিছো, কিন্তু আমাৰ এসময়ত নীতি আৰু আদৰ্শত স্পষ্টভাৱে কেৰালাটো উৎফুল্লিত হ'ব। যেতিয়া ৱেষ্ট বেংগলত আমি প্ৰথম নিৰ্বাচন খেলিছিলো, ৱেষ্ট বেংগলত জয় শ্ৰীৰাম ধ্বনি দিয়া মানুহৰ হাতৰ আঙুলি কাটি দিছিলে। তৃণমূল কংগ্ৰেছ বা CPM-এ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক, সংঘৰ কাৰ্যকৰ্তাক ইমান কষ্ট দিছিলে যে তেওঁলোকে তাত সংগঠন কৰাৰ পৰিৱেশ নাছিলে। কিন্তু আজি সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে তৃণমূল কংগ্ৰেছক উৎখাত কৰি দিছে ৱেষ্ট বেংগলত, আৰু অসমতো তাৰ প্ৰতিফলন হৈছে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী যেতিয়া কেম্পেইনিঙত গৈছিল, তাত চাব যে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা আছিলে। সেয়েহে এয়া কেৱল চমক নহয়, এয়া অসম বিশ্ব মানে ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠাৰ এটা মাইলৰ খুঁটি। আৰু যিহেতু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী যেতিয়া আহে, এটা প্ৰটকলৰ ব্যৱস্থা থাকে, প্ৰধানমন্ত্ৰী যেতিয়া আহে প্ৰটকলৰ ব্যৱস্থা থাকে, আৰু এটা চৰকাৰী কাৰ্যসূচী চৰকাৰে যি ধৰণে আগুৱাই নিছে তেনেধৰণে পৰিচালিত হৈছে। আৰু মই ভাবো আজিৰ দিনটোত প্ৰতিজন অসমীয়াই গৌৰৱ এইকাৰণে কৰিব লাগে, সকলো ৰাজনৈতিক উচ্চ স্তৰৰ নেতা আজি অসমত আহিছে, আৰু অসমৰ বুকুত এটা কথা প্ৰতীয়মান হৈছে যে অসম অনাগত সময়ত সুৰক্ষিত আৰু অসম বিকশিত। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে মুন তালুকদাৰ। মই মুন তালুকদাৰক ধন্যবাদ জনাইছোঁ। বিকি পেগুৰ ওচৰলৈ আহিছোঁ, আৰু বিকি পেগুক মই এই কথা সুধিব বিচাৰিছোঁ, আজিৰ দিনটো আমাৰ অসমীয়াৰ বাবে, প্ৰত্যেকগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ দিন হয়নে নহয়? চাওক, বিজেপি যি ধৰণে জাতি মাতি ভেটিৰ কথা কৈ থাকে, তেওঁলোকে যি ধৰণে খিলঞ্জীয়াৰ কথা কৈ থাকে, কিন্তু এটা কথা মনত কৰিব লাগিব যে যোৱা কেইদিনমানৰ আগত কাৰ্বি আংলঙত কিন্তু বহিৰাগত মানুহে কিন্তু চাইনিজ গ'বেক বুলি ধ্বনি দিছিলে তাৰ কাৰ্বি আংলঙৰ মানুহ। আজি আপুনি চাব যে অসমৰ বহুত বিঘা মাটি আদানীক গতাই দিয়া হৈছে। আজি অসমত এনেকুৱা পৰিৱেশ হৈ হৈছেগৈ, আজি আমি অসমীয়া মানুহে এইটো বুজিব লাগিব, আৰু অসমীয়া মানুহে সেই জাতীয়তা সচেতন বা চেতনা থাকিব লাগিব, আৰু জাতীয়তাবাদৰ সচেতন হ'ব লাগিব ৰাজনৈতিকভাৱে। যে আজি চাওক, আজি কুংকি চৌধুৰী, আজি আমাৰ লুৰিণজ্যোতি গগৈ, আজি যদি আমি কওঁ ৰাইজৰ দলৰ জ্ঞানেশ্বৰী বৰা, তেওঁলোকে কিন্তু গৈ পিনি বিহাৰ বা ৰাজস্থানত কিন্তু ইলেকশ্যন জিকিব নোৱাৰে। কিন্তু আমাৰ অসমত এনেকুৱা এটা পৰিৱেশ হৈ গৈছেগৈ, আমি বহিৰাগত মানুহকো ইয়াত কিন্তু ইলেকশ্যন জিকাব পৰা এটা পৰিৱেশ আহি গৈছেগৈ। এতিয়া আমি এইটো সঁচা অৰ্থত এইটো বুজিব লাগিব যে অসমীয়া জাতিটো সেই বস্তুটো বুজিব লাগিব, সেই কথাটো বুজিব লাগিব যে আমি অকল আমাৰ সপোনটো অকল ক'ৰবাত নহয় ক'ৰবাত অকল আঁচনিৰ আশাতে থাকিলে নহ'ব। আমি কিন্তু সেই কথাটো বুজিব লাগিব, আমাৰ আজি ৰাজনৈতিকভাৱে আমি ক'ৰবাত ক্ষমতা হেৰাইছোঁ নেকি, ক'ৰবাত আমাৰ যিখিনি চেতনা থাকিব লাগিছিল সেই চেতনা নাই নেকি। আৰু দ্বিতীয়তে মই ক'ব বিচাৰোঁ যে যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ ভোটেৰে জয়যুক্ত হৈছে, তেওঁ অসমৰ ৰাইজৰ মাজত থাকি পিনিও, অসমৰ ৰাইজৰ লগত থাকি পিনিও তেওঁ শপত গ্ৰহণ কৰিব পাৰে। তেনেকুৱা কোনো ধৰণৰ কথা নাই যে 40খন 30খন চাৰ্টাৰ্ড ফ্লাইট আনি পিনি প্ৰধানমন্ত্ৰীগৰাকী যিহেতু নিজৰ মুখৰ পৰাই কৈছিলে যে তেলৰ খৰচ কমাব লাগে। আৰু আচৰিত ধৰণৰ এটা কথা, যেতিয়ালৈকে নেকি দেশত নিৰ্বাচন চলি আছিলে সেই সময়লৈকে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিলে কি, যুদ্ধ চলি থকাৰ অৱস্থাটো তেওঁ কৈছিলে যে আমাৰ কোনো তেলৰ নাটনি নাই, কোনো ধৰণৰ অসুবিধা নাই। যে সেই ইলেকশ্যন পাৰ হৈ গ'ল, তেওঁ লগে লগে কৈছে যে দেশত এতিয়া মই ক'ৰবাত এতিয়া বাতৰিত পাইছিলোঁ যে দেশত মাত্ৰ 60 ডেজ 60 দিনৰ কাৰণে তেল বাচি আছে। আৰু সেই কথাবোৰ ইলেকশ্যন যোৱাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ। কিন্তু সেই তেনেকুৱা এটা অৱস্থাত কিন্তু অসমৰ ৰাইজে যিহেতু ভোটদান কৰি পিনি জিকাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ ৰাইজৰ মাজত থাকি পিনি, অসমৰ মানুহৰ মাজত থাকি পিনি সেইখিনি কাম কৰিব পাৰিলে হয়। আৰু যি ধৰণে বিজেপি ধৰক এটা কথা কয়, তেওঁলোকে এতিয়া কৈছে যে আজি ৰিচেণ্ট কালি
নিট এক্সামৰ পেপাৰ ফাদি লৈছে আৰু আজি ইয়াৰ আগৰ বছৰ এবাৰ পেপাৰ মানে লিক হৈ গৈছিলেগে ধৰক তেওঁলোকে তেনেধৰণৰ কামবোৰ মানে চম্ভালিব পৰা নাই আৰু দেশৰ সেই ব্যৱস্থাবোৰ ভালকে চম্ভালিব নোৱাৰাৰ কাৰণে আজি এই ব্যৱস্থা হৈছে তদন্তৰ দায়িত্ব CBI দিয়া হৈছে দিয়া হৈছে কিন্তু সেইখিনি বাৰে বাৰে কিয় হৈ থাকিব লগা হয় তেওঁ ক'ত লুপ হলটো আছে এইটো তেওঁলোকে কিন্তু সেই বস্তুটো বিচাৰি উলিয়াব পৰা নাই আৰু বিজেপি একমাত্ৰ ধৰক আজি যদি তেওঁলোকে অকল মিয়া মুছলমানৰ এটা আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী কিন্তু অকল তেওঁ নিজৰ দলৰ মুখ্যমন্ত্ৰী নহয় তেওঁ কিন্তু সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ মুখ্যমন্ত্ৰী তেওঁ কিন্তু এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি ল'ব নোৱাৰে কিন্তু সেই কথাটোত আমি সকলোৱে সন্মতি হ'ম যে যদিহে 1971 চনত অহা প্ৰকৃততে বাংলাদেশী ইয়াত আছে সেইখিনি এজনকে চিনাকি কৰি পঠিয়াই দিয়ক কিন্তু তাকে নকৰি যদি অকল পলিটিকেল ইছ্যুত যদি লাগি থাকে বা পলিটিকেল ইছ্যুৱে যদি অকল বনাই থয় সেই ক্ষেত্ৰত কিন্তু অসম কেতিয়াও আগুৱাই যাব বুলি মই নাভাবোঁ আৰু অহা 5 বছৰত যদি তেওঁলোকে অকল এই হিন্দু মুছলমান যদি ৰাজনীতি কৰি থাকে তেতিয়াহ'লে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে অহা নিৰ্বাচন এনেও দিব গুৰুত্বপূৰ্ণ কথা কৈছে বিকি পেগুৱে মই পেগুক ধন্যবাদ জনাইছোঁ মই অচিন্ত শৰ্মা ককাইদেউৰ ওচৰলৈ আহিছোঁ আৰু শৰ্মা ককাইদেউকো মই এই কথা সুধিব বিচাৰিছোঁ খানাপাৰাত প্ৰকৃততে চমক দিয়া হ'ল নে আমি অসমীয়াই গৌৰৱ কৰিব পৰা এটা ক্ষণ আমাৰ মাজতে আজিৰ দিনটোত আহিল নহয় দুটাই হ'ল আচলতে চমকটো হয়েই প্ৰধানমন্ত্ৰী আহিল বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰী আহিল বহুত মুখ্যমন্ত্ৰী আহিল ডেফিনেটলি এটা চমক আৰু আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে কোৱাৰ দৰে যে এটা গৌৰৱ যে অসমৰ ভূমিত ইমানখিনি মানুহ একেলগে লগ লাগি ইমান হাই প্ৰফাইল মানুহ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি যোগী আদিত্যনাথ মোটামুটি মানে নেক্সট PM বুলিয়ে কোৱা হয় বহুতে বিশ্বাস কৰে আশাও কৰে চ' সেইফালৰ পৰা গৌৰৱ কিন্তু গৌৰৱৰ মানে সময়টো বেয়া হ'ল মানে যিটো আগদিনা বা দুদিন আগত প্ৰধানমন্ত্ৰীয়ে ব্যয় সংকোচনৰ কথা ক'লে আকৌ দুদিন পিছত ইমান ব্যয়বহুল অনুষ্ঠান এটা পতা হ'ল গতিকে ধৰক আৰু যদি কিবা এটা বেলেগ অকেজনত ইমানখিনি মানুহ আমি এটা ভাল সময়ত একত্ৰিত কৰিব পৰা গ'লহেঁতেন তেতিয়া হয়তো আৰু বেছি গৌৰৱ কৰি বেছি ভাল লাগিলহেঁতেন এতিয়াও কৰক কিন্তু মানে প্ৰধানমন্ত্ৰীৰ কথা আৰু আজিৰ পৰিৱেশ বা অনুষ্ঠানটো কণ্ট্ৰাডিক্টৰী হৈছে যদি চৰকাৰৰ তেল আছে পইচা আছে তেওঁলোকে খৰচ কৰি থাকক কাৰো ক'ব লগা একো নাই কিন্তু প্ৰধানমন্ত্ৰীয়ে কোৱা আৰু আজিৰ মানে শাসকীয় দলটোৰে আজিৰ এই অনুষ্ঠানটোৰ কিন্তু কণ্ট্ৰাডিক্টৰী হৈছে সেইটো কোনোবাই অস্বীকাৰ কৰিলেও মানে নহয় আৰু পৰস্পৰ বিৰোধী হৈছে হয় এই কথা দুইটা পৃথক হৈছে এটা গুৰুত্বপূৰ্ণ কথা অচিন্ত শৰ্মা ককাইদেৱে উল্লেখ কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ মই পুনৰ দয়ানন্দ পাঠক ছাৰৰ ওচৰলৈ ঘূৰি আহিছোঁ আৰু পাঠক ছাৰক এটা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ কাৰণ আজি কংগ্ৰেছ দলৰ কোনো প্ৰতিনিধি এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাই আৰু একেদৰে অকণমান আগতে আপোনাক বিকি পেগুৱে উল্লেখ কৰিলে যে দুবাৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই নিমন্ত্ৰণ নাপালে তেখেতো তালৈ নাহিল এনেধৰণৰ পৰিৱেশবিলাকৰ আজি সৃষ্টি হ'ল ছাৰ এনেধৰণৰ কথাবিলাক আশা কৰিব পাৰিনে নহয় কাৰোবাক আমন্ত্ৰণ কৰিছে বা কৰা নাই সেইটো তেওঁলোকে যাক ভাল পাইছে তাক আমন্ত্ৰণ কৰিছে যাক আমন্ত্ৰণ নকৰিলে হয় বুলি ভাবিছে তাক আমন্ত্ৰণ কৰা নাই কথাটো সেনেকুৱা আৰু হৈছে কি যে তেওঁলোকে কেৱল ৰাজনৈতিক ব্যক্তিসকলক বা সমৰ্থকসকলক মাতিছে কিন্তু শিক্ষাবিদসকলক কিন্তু তেওঁলোকে মাতা নাই যেন শিক্ষা যিটো বিষয় সেই বিষয়টো খুব নগণ্য এটা বিষয় সেইটো নেগলেক্ট কৰিব পাৰে আপুনি ইউ কেন থ্ৰ' ইট টু দ্য ডাষ্টবিন ঠিক এনেধৰণৰ কথা এটা হৈছে গতিকে মইতো ভাবোঁ সকলোকে নিমন্ত্ৰণ কৰক বা এটা অ'পেন থাকক যে কোনোবা যাব গতিকে সেইটো থাকিব লাগে আপোনাৰ গতিকে এনেধৰণৰ কথাবিলাকৰ এটা হৈছে কি যে এটা সমাজখন যেন ডিভাইড এণ্ড ৰুল ঠিক এনেধৰণৰ এটা এই পৰিৱেশ এটা যেন অহা যেন লাগিছে গতিকে সেইটো আচলতে আমি বৰ ভাল পোৱা নাই কিন্তু সকলে আহিছে প্ৰধানমন্ত্ৰী আহিছে সেইটোত আমি বেয়া পাব লগা কথা একো নাই যে তেওঁলোক আহিছে কিন্তু তাৰ আগতে আপোনাৰ হৈছে কি আমাৰ ঠিক অহাৰ আগে তেওঁলোকৰ হোটেল খৰচা আছে তেওঁলোকৰ অনাৰ খৰচা আছে তেওঁলোকৰ ফ্লাইটৰ খৰচা আছে মই এটা উদাহৰণ আপোনাক দিওঁ চাব আমাৰ বিজেপি চৰকাৰৰ যেতিয়া সৰ্বানন্দ সোণোৱালদেৱ থাকে তেতিয়া এগৰাকী গভৰ্ণৰ আপোনাৰ অসমলৈ আহিছে তেওঁ শপত গ্ৰহণ কৰিব শপত গ্ৰহণ কৰাৰ সময়ত তেওঁ 350 গৰাকী তেওঁ ৰঙহী এয়াৰত আনিছে ইয়াতে আনি পেলাই অসম চৰকাৰতো এটা বিবাদত পৰি গ'ল অসম চৰকাৰে তেওঁলোকৰ কাৰণে হোটেল ঠিক কৰিব লগা হ'ল তেওঁলোকৰ অহা যোৱাৰ কাৰণে গাড়ী ঠিক কৰিব লগা হ'ল তেওঁলোকৰ পৰ্যটনৰ কাৰণে গাড়ী দিবলগীয়া হ'ল তাৰ পাছত তেওঁলোকে 7-8 দিন থাকি আপোনাৰ ইয়াৰ পৰা গুচি গ'ল যেন অসমখন এটা ডাষ্টবিনৰ নিচিনা যেন মন লাগিছে গভৰ্ণৰ আহক তেওঁৰ পৰিবাৰ আহক বা তেওঁৰ ল'ৰা ছোৱালী আহক সেইটো বেলেগ কথা কিন্তু তেওঁৰ অঙহী 350 ব্যক্তি আহি পেলাই অসমত এখন গাঁও উঠাই অনাৰ নিচিনা এখন গাঁও উঠাই লৈ আহিছে এইটো কথাটো বাতৰি কাকতত খুব ভালকৈ আপোনাৰ এটা চৰ্চা হৈছে গতিকে সেই কথাবিলাকক কিন্তু আমাক কিন্তু অলপ
চিন্তান্বিত কৰিছে যে এনেধৰণৰ পৰিৱেশৰ পৰা কিন্তু আমি নতুন চৰকাৰখনে অলপ অব্যাহতি লোৱাটো ভাল আৰু তেওঁলোকে যদি অব্যাহতি লয় দেট উইল বি এ গুড এক্সাম্পল ফৰ আছ আৰু এক্সাম্পল দিব নালাগে এক্সাম্পল হ'ব লাগে আপোনাৰ মই সেই কথাটো কওঁ যে মই কাৰোবাৰ এক্সাম্পল কাৰোবাৰ মই দি দিলোঁ নে হি হেজ ডান দিছ হি হেজ ডান ডেট এই কথাটো নহয় নিজে এক্সাম্পল হ'ব লাগে চাইলেণ্টলি এনেকৈ আমি ক'লে সকলোৱে ৰাইজে ভাল পাইছে নহয় এওঁ যিটো এইটো কাম কৰিছে ময়ো এইটো কাম কৰিম কথাকে এনেকুৱা হ'লে ভাল আছিল গতিকে ঠিক সেই পৰিৱেশ এটা যাতে আমি গঢ়ি তুলিব পাৰোঁ সেইটোৱে মই ভাবোঁ যে নতুন চৰকাৰখনে সেই দিশত অলপ আগবাঢ়িব হয় গুৰুত্বপূৰ্ণ কথা কৈছে পাঠক ছাৰক মই ধন্যবাদ জনাইছোঁ আৰু একেখিনি কথা লৈ মই মুন তালুকদাৰৰ ওচৰলৈ আহিছোঁ আৰু তালুকদাৰ ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰোঁ কাৰণ কংগ্ৰেছ দলে আপোনালোকৰ আজি এই অনুষ্ঠান বাদ দিলে অখিল গগৈক আপোনালোকে নিমন্ত্ৰণ নকৰিলে এনে ধৰক কথাবোৰ কি হ'ল ছাৰে ক'লে যে শিক্ষাবিদসকলকো আমন্ত্ৰণ কৰা নহ'ল প্ৰথম কথাটো এইটো যিহেতু এটা চৰকাৰী অনুষ্ঠান মই ইতিমধ্যে কৈছোঁ যে এইটো অসম চৰকাৰৰ ফালৰ পৰা বা ৰাজ্যপাল মহোদয়ৰ ফালৰ পৰা এটা আয়োজন কৰা অনুষ্ঠান ইয়াত ভাৰতীয় জনতা পাৰ্টি বা কোনো ৰাজনৈতিক দল বা অসম গণ পৰিষদ জড়িত নহয় আমাকো আমন্ত্ৰণ জনাইছিলে বা যিসমূহ কাৰ্যকৰ্তা প্ৰায় ৭০,০০০ মানুহ মানে গেদাৰিং হৈছে তাত যিসকল লোক আহিছে তেওঁলোকেও এই অনুষ্ঠান চাব পাৰিছে ৩খনকৈ মঞ্চ আৰু তাৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই যে আজি মন্ত্ৰীসকল আহিছে তেওঁলোকৰ নিজৰ পৰিয়াল লৈ আহিছে কেৱল মাত্ৰ শপত গ্ৰহণৰ কাৰণে অহা নাই কিন্তু এটা কথা মনত ৰাখিব যে আজি মা কামাখ্যাৰ পবিত্ৰ ভূমিত ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী জ্যেষ্ঠ নেতা বহু মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী বহু ৰাজ্যৰ মা কামাখ্যাৰ ভূমিলৈ গৈছে আমি যে কেৱল ধৰক 30 মিনিটৰ অনুষ্ঠানত আহিছে তেনেকুৱা নহয় আমাৰ যে অসমৰ সভ্যতা সংস্কৃতি মা কামাখ্যাৰ যিটো শক্তি আজি সমগ্ৰ ভাৰতবৰ্ষৰ ওপৰত প্ৰতিষ্ঠা হৈছে কাৰণ আমি গৌৰৱ কৰিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক যিদৰে আমি গৌৰৱ কৰোঁ মা কামাখ্যাৰ পবিত্ৰ ভূমি আমি যে অসমত আছোঁ সনাতনী হিন্দু হিচাপে আমি গৌৰৱ কৰিব লাগিব সেয়েহে তেওঁলোকে তাতো গৈ আজি যি পূজা অৰ্চনা কৰিছে আমি আগতে কাশী গয়া বৃন্দাবন যাওঁ মথুৰা যাওঁ কিন্তু আমাৰ ইয়ালৈকে আহি যে মা কামাখ্যালৈ ওচৰলৈ গৈছে এয়াও আচলতে অসমৰ কাৰণে পৰ্যটন ক্ষেত্ৰৰ বাবে আৰু অসমৰ অনাগত দিনৰ বাবে এটা খুব মাইলৰ খুঁটি সেয়েহে আমি যদি কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কামাখ্যা ভূমিত আহি সামাজিক মাধ্যমত দিছে আৰু সেই দেখি যদি সেই ৰাজ্যৰ কোনোবা ব্যক্তি আহিছে নিশ্চিতভাৱে অসমৰ কাৰণে এইটো ভাল আৰু শুভ লক্ষণ সেয়েহে সমালোচনাটো আমি বহুত কৰিব পাৰোঁ কোনোবা ব্যক্তিক মাতিছে কোনোবা ব্যক্তিক মাতা নাই কিন্তু মোৰ ব্যক্তিগত অনুভৱ কাৰণ কিয় চৰকাৰী অনুষ্ঠান যিহেতু প্ৰতিগৰাকী 126 জন বিধায়কক নিমন্ত্ৰণ দিছিলে এতিয়া অখিল গগৈক নিমন্ত্ৰণ দিছিলে নাই তেওঁ সেইটো ব্যক্তিগত কথা আৰু মই ভাবোঁ যেহেতু এইটো চৰকাৰী অনুষ্ঠান ইয়াত কোনো ভাৰতীয় জনতা পাৰ্টিৰ অনুষ্ঠান নহয় অখিল গগৈ ডাঙৰীয়া যে এগৰাকী বিধায়ক যদি নিমন্ত্ৰণো দিয়া নাই কাৰণ তেওঁলোকৰ চৰকাৰ কাৰণ অসম চৰকাৰে মানে অখিল গগৈ সন্মানীয় বিধায়ক আজি অধ্যক্ষ হিচাপে ৰঞ্জিত কুমাৰ দাসে শপত গ্ৰহণ কৰিছে মানে তেওঁৰো অধ্যক্ষ সেয়েহে তেওঁলোকৰ যিহেতু অনুষ্ঠান নিশ্চিতভাৱে আহিব লাগে কাৰণ সমালোচনা কৰা মানে চৰকাৰখনক সমালোচনা কৰা সেয়েহে এগৰাকী বিধায়ক হিচাপে আজি অহাটো দৰকাৰ আছিলে তাৰ উপৰি চাব কংগ্ৰেছৰ যিটো স্থিতি তেওঁলোকে পূৰ্বতে কৈছে যে আমি বৰ্জন কৰিছোঁ অসম চৰকাৰে অনুষ্ঠান কৰা এটা আয়োজন কৰা অনুষ্ঠান মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত ল'ব তাত বৰ্জন কৰা মানে কি বুজায় তেওঁলোকৰ গণতন্ত্ৰৰ প্ৰতি আস্থা নাই সংবিধানৰ প্ৰতি আস্থা নাই কংগ্ৰেছ দলে প্ৰমাণিত হৈছে কাৰণ তেওঁলোকে কেৱল ৰাজনীতিৰ নামত ৰাজনীতি কৰে শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰা মানে বিজেপি বৰ্জন কৰাটো নুবুজায় কাৰণ তাত অসম গণ পৰিষদ আছিলে BPF আছিলে তাৰপিছত আপোনাৰ ৰাভা হাছং যৌথ মঞ্চ আছিলে সন্মিলিত শক্তি আছিলে সকলো ৰাজনৈতিক দল আৰু ভাৰতৰ বা অসমৰ সৰ্বস্তৰৰ ৰাজনৈতিক প্ৰতিনিধি তাত আছিলে সেয়েহে কংগ্ৰেছে যিটো কাম আজি কৰিলে গণতন্ত্ৰৰ বাবে অশুভ লক্ষণ বাৰে বাৰে তেওঁলোকে বিজেপিক প্ৰশ্ন কৰে ইডিক প্ৰশ্ন কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক প্ৰশ্ন কৰে কিন্তু অসমত হোৱা অনুষ্ঠান এটা তেওঁলোকৰ 19 গৰাকী বিধায়ক জিকিছে তাৰপিছত বৰ্জন কৰা কাৰ্যটো আচলতে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ যে আস্থা আৰু বিশ্বাস নাই সেই কথাটো প্ৰতীয়মান হৈছে কাৰণ আজিৰ তাৰিখত ভোট গ্ৰহণ ইতিমধ্যে সমাপ্ত হ'ল ৰিজাল্ট দিলে ৰাইজে জনাৰ্দনে ৰায়দান দিলে আজি যদি যোৰহাটত গৌৰৱ গগৈ আঁকোৱালি লোৱা নাই হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক আঁকোৱালি লৈছে নিশ্চিতভাৱে যোৱা 5 বছৰ যোৱা কাৰ্যকালত গৌৰৱ গগৈয়ে যোৰহাটবাসীৰ বাবে কাম কৰিব পৰা নাই আৰু আমাৰ সন্মানীয় বিধায়কগৰাকীয়ে যোৰহাটবাসীৰ লগত থাকি স্বাভিমানেৰে কাম কৰিছে তাৰ ফল দিছে কিন্তু তেওঁলোকে যেতিয়া নিৰ্বাচন হাৰে তেওঁলোকে পলাই দিয়ে আজি চাব আজিৰ দিনটোত সাংসদ আজি ৰকিবুল হুছেইন অসমত নাই তেওঁ বিমানেৰে গৈ দিল্লীত আছে যিটো আমাৰ দিল্লীৰ নেতৃত্ব অসমত আহিছে দিল্লীৰ প্ৰধানমন্ত্ৰী আহিছে দিল্লীৰ পৰা আপোনাৰ গৃহমন্ত্ৰী আহিছে সেই সময়ত এগৰাকী সাংসদ হৈ অসমত নথকাটো আচলতে দুৰ্ভাগ্যজনক কথা তেওঁলোকে কেৱল মাত্ৰ যে ক্ষমতা কেন্দ্ৰিক ৰাজনীতি কৰে সেই কথাটো প্ৰমাণিত হৈছে গুৰুত্বপূৰ্ণ কথা ক'লে মুন তালুকদাৰে
আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উলটি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 ঐ
भाई बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट है, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰ'ব বাইদেউ ৰ'ব 1 মিনিট ৰ'ব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গুট খাই খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাও দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহলে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰিৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলো প্লাষ্টিক পলিথিন যতে ততে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰি নে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব
আমি সত্যানুসন্ধানলৈ পুনৰ উলটি আহিছোঁ। মুখ্যমন্ত্ৰীৰ দ্বিতীয় ইনিংছ মিয়াৰ কি হ'ব এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় দ্বিতীয় অধ্যায় আজিৰ পৰা আৰম্ভ হ'ল মুখ্যমন্ত্ৰী হিচাপে। এই সময়ত কেনেধৰণৰ কি পদক্ষেপ হ'ব, কি কাৰ্যপন্থা হ'ব, এনেধৰণৰ বিষয়সমূহ লৈ মিয়াৰ কি হ'ব এই বিষয় লৈ আমি আলোচনালৈ আগবাঢ়ি আছোঁ। আমি আলোচনা কৰি আছোঁ। মই অচিন্ত শৰ্মা ককাইদেউৰ ওচৰলৈ আহিছোঁ আৰু ককাইদেউক কিছু সময় পূৰ্বে বিৰতিৰ পূৰ্বে আমি আলোচনা কৰা এটা বিষয়লৈ আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ পুনৰবাৰ, যে নিমন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত বিশৃংখলতাৰ সৃষ্টি হ'ল নেকি বা কিবা নকৰিবলগীয়া ধৰণৰ কথা হ'ল নেকি? কাৰণ দয়ানন্দ পাঠক ছাৰেও কৈছে যে শিক্ষাবিদসকলক এইবাৰ আমন্ত্ৰণ কৰা নহ'ল। আপুনি অকণমান আগতে গম পালে যে ৰাইজৰ দলৰ সভাপতিগৰাকীকো নিমন্ত্ৰণ কৰা নহ'ল। এনেধৰণৰ কথাবোৰ হৈছে। আপুনি সাংবাদিক হিচাপে আপোনাৰ দৃষ্টি কি? নহয়, এতিয়া আমাৰতো বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে ক'লে এটা কথা যে এইটো চৰকাৰৰ মানে কাৰ্যসূচী, আৰু আমাৰ এই আজিৰ এই অনুষ্ঠানটোত কোনো চৰকাৰৰ প্ৰতিনিধি নাই তেওঁ সুধিব পৰাকৈ বা তেওঁ স্পষ্টীকৰণ দিব পৰাকৈ। গতিকে একজেক্টলি কি হৈছিল ধৰক আমি ইয়াত বহি কোনেও ক'ব নোৱাৰোঁ ভালকৈ। কিন্তু ছাৰৰ লগত মই এটা কথা মানে একমত যে অকল মানে ৰাজনৈতিক ব্যক্তিকে আমন্ত্ৰণ কৰাৰ সলনি বা ৰাজনৈতিক ব্যক্তিৰ উপৰঞ্চীভাৱে সমাজৰ অন্যান্য বৃত্তিৰ লগত জড়িত বা অন্যান্য ফিল্ডৰ মানুহ যদি মাতিলেহেঁতেন, শিক্ষাবিদে হওক, তাৰপিছত ধৰক অন্যান্য সাংস্কৃতিক জগতৰ মানুহ বা তেতিয়া অলপ বেছি মানে বেলেঞ্চড হ'লহেঁতেন বা এটা দেখাত বেছি ভাল হ'লহেঁতেন। আৰু নামাতা কথাটো মানে সেই বিষয়টো কোৱাটো দিগদাৰ। আচলতে মাতাৰ ৰেচপনচিবিলিটিটো কাৰ আছিল বা নামাতাকে যাব লাগে নে নালাগে, নে হেৰি কোনোবাই নিমন্ত্ৰণ পায়ো কিবা কাৰণত নোপোৱা বুলি ক'লে এটা কিবা ৰাজনৈতিক কাৰণত, সেই বস্তুটো এতিয়া আমি প্ৰমাণ কৰিব নোৱাৰোঁ কি হৈছে। কিন্তু যিহেতু ধৰক এতিয়া অখিল গগৈ নিমন্ত্ৰণ পোৱা নাই বুলি কৈছে, তেওঁ এগৰাকী দায়িত্বশীল বিধায়ক, গতিকে আমি এইটো ক'ব নোৱাৰোঁ যে তেওঁ মিছা কথা কৈছে। গতিকে সঁচা বুলিয়ে ধৰিছোঁ। যদি আচলতে অন্যান্য বিধায়কক মাতি অকল তেওঁক বাদ দিছে সেইটো ডেফিনেটলি বেয়া কাম হৈছে। কিন্তু বোলে কাকো মাতাই নাই, সকলোৱে নিজে নিজে গৈছে, তেতিয়াহ'লে ডেফিনেটলি তেওঁ হয় নিজে যাব বা নাযাব, সেইটো তেওঁৰ ডিচিশ্যন। গুৰুত্বপূৰ্ণ উত্তৰ দিছে অচিন্ত শৰ্মা ককাইদেউ। মই তেখেতক ধন্যবাদ জনাইছোঁ। বিকি পেগুৰ ওচৰলৈ আহিছোঁ আৰু বিকি পেগুক মই এই কথা সুধিব বিচাৰিছোঁ যে খন্তেক আগতে মুন তালুকদাৰে এই কথা উল্লেখ কৰিছে যে এই অনুষ্ঠান শপত গ্ৰহণ অনুষ্ঠান বিজেপি দলে আয়োজন কৰা নাই, চৰকাৰী অনুষ্ঠান, চৰকাৰী পৃষ্ঠপোষকতাত গোটেই অনুষ্ঠান অনুষ্ঠিত হৈছে। এনে অনুষ্ঠানত অখিল গগৈ ডাঙৰীয়াকো নিমন্ত্ৰণ কৰা হোৱা নাই আৰু বহু লোকে হয়তো নিমন্ত্ৰণ পোৱা নাই। কিন্তু জগৰটো দোষটো আমি বিজেপি দললৈ ঠেলিব নোৱাৰোঁ। আপুনি কি? চাওক, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুখ্যমন্ত্ৰী আহিছে, 21গৰাকীকৈ মুখ্যমন্ত্ৰী তেওঁলোকে মাতি আনিছে, তেওঁলোকে আমন্ত্ৰণ কৰাৰ কাৰণে চাগে আহিছে। লগতে আৰু এটা কথা ক'ব লাগিব যে তেওঁলোকে বিভিন্ন ধৰণৰ হিন্দুত্ববাদী যি দেখুৱাবৰ কাৰণে তেওঁলোকে বাবা, নাগা বাবা, তেওঁলোকে এইবোৰ ধৰণৰ মাতিব পাৰিলে। কিন্তু অসমৰে এজন বিধায়ক, অসমৰে এজন সন্মানীয় বিধায়ক, যাক নেকি অসমৰ ৰাইজে ভোট দিছে, তেওঁ কিন্তু মাতিবৰ কাৰণে তেওঁলোকৰ সময় নহ'ল। আৰু এটা কথা ক'ব বিচাৰোঁ যে তেওঁলোকে যি ধৰণে এতিয়া এই কাৰ্যসূচীটো যেনেকুৱা ধৰণে মানে এটা দেখুৱাইছে, মানে ধৰক এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ খালি 2টা ৰাজত্বকালহে মানে তেওঁ মুখ্যমন্ত্ৰী বিজেপিৰ মুখ্যমন্ত্ৰী হৈছে, সৰ্বানন্দ সোণোৱালৰ দিনত কিন্তু একো হোৱাই নাই, তেনেকুৱা মানে দেখুৱাব বিচাৰিছে। তেওঁলোকে মানে সৰ্বানন্দ সোণোৱালৰ দিনটো মানে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে তেনেকুৱা যেন লাগিছে। আৰু এটা কথা কওঁ, বিজেপি যিধৰণে উন্নয়নৰ কথা কয়, কিন্তু তেওঁলোকে ধৰক আজি ধাৰ লৈ পিনি কোনে কৰিব নোৱাৰে। মই যদি ধাৰ লৈ পিনি, মই যদি বেংকৰ পৰা লোন লৈ পিনি মাৰ্চিডিজ কাৰ এখন চলাওঁ, তেতিয়াহ'লে মই উন্নয়ন হৈছে বুলি ক'ব নোৱাৰোঁ। আজি আপুনি চাব, দেশ স্বাধীন হোৱাৰ পৰা 2016 চনলৈকে অসমৰ ধাৰ আছিলে আপোনাৰ 41,000 কোটি টকা, 41,000 কোটি টকা। তাৰ পাছত কিন্তু 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল আহিলে, শাসনকাল আহিলে, তেতিয়া কিন্তু হ'লগৈ 47,000 কোটি টকা। আজি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰায় 5 বছৰৰ ভিতৰত তেওঁ 1.5 লাখ কোটি টকাৰ ধাৰ লৈছে। আৰু ৰিচেণ্ট আপোনাৰ এই বছৰৰ ভিতৰত তেওঁলোকে ধাৰ লৈছে 11,800 কোটি টকা। তেতিয়াহ'লে আপুনি কি ধৰণে ক'ব যে ৰাজ্যখনৰ উন্নয়ন হৈছে? তেওঁলোকে ইমান ধৰণৰ চমক প্ৰদান কৰিব পাৰে, কিন্তু এই ধৰণৰ ধাৰ লৈ পিনি যি ধৰণে তেওঁলোকে কাম কৰিছে, সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু তাৰ লগতে ক'ব লাগিব যে অসমৰ যি অৱস্থা, অসমৰ যি দুৰ্গতি কৰি দিছে, অসমৰ যি অৰ্থনৈতিকভাৱে জুৰুলা কৰিছে, অসমৰ আজি যদি আপুনি GDP চাই, তেওঁলোকে কেৰালাৰ লগত তুলনা কৰে। কেৰালাৰ GDP কিমান আছে, কেৰালাৰ শিক্ষিত হাৰ কেনেকুৱা, কেৰালাৰ শিক্ষা ব্যৱস্থা আপোনাৰ কেনেকুৱা, সেইখিনি চাব লাগিব। কিন্তু তেওঁলোকে কেৰালাৰ লগত কিন্তু তেওঁলোকে যোৰা
মাৰিব বিচাৰে কিন্তু প্ৰকৃত অৰ্থত যদি আমি অসমত যদি চাওঁ সেইখিনি উন্নয়ন অসমত হোৱা নাই আৰু অসমত আপোনাৰ স্বাস্থ্যৰ পৰা আদি কৰি পিনি শিক্ষা ব্যৱস্থালৈকে আজি অসমৰ প্ৰত্যেকটো প্ৰান্তত প্ৰত্যেকটো জেগাত গুৱাহাটীত আজি প্ৰত্যেকটো জেগাত আপুনি দেখিব যে সুৰাৰ বিপণী খুলি দিছে তাৰ পৰিৱৰ্তে কিন্তু অসমৰ প্ৰায় 8,000খন স্কুল বন্ধ কৰি দিব লগা হৈছে আৰু এই চৰকাৰখনে তৃতীয়বাৰ আহিছে তৃতীয়বাৰতো মই নেভাবোঁ যে তেওঁলোকে কোনো ধৰণৰ তেনেধৰণৰ কাম কৰিব একমাত্ৰ তেওঁলোকে হিন্দু মুছলিম কৰি থাকি পিনি গোটেই 5 বছৰটো চলাই দিম বুলি ভাবিলে নহ'ব আজি ধাৰৰ ওপৰত ধাৰ আজি অসমৰ ধাৰৰ বোজা হৈ গৈছে 2 লাখ কোটি টকা অসমৰ ধাৰ হৈ গৈছেগৈ আজি প্ৰত্যেকজন অসমীয়াৰ মূৰত 60,000কৈ ধাৰ পৰিছে আজি যদি নৱপ্ৰজন্ম এটা যদি কাৰোবাৰ গৰ্ভৱতী অৱস্থাটো আছে তেওঁ গৰ্ভৰ ভিতৰত কিন্তু 60,000 টকা তেওঁৰ মূৰৰ ওপৰত ধাৰৰ বোজা লৈ জন্মগ্ৰহণ কৰিব লাগিব আৰু তেনে প্ৰেক্ষাপটত আমি কেতিয়াও ক'ব নোৱাৰোঁ যে বিজেপি সম্পূৰ্ণৰূপে উন্নয়ন কৰিছে আৰু যিহেতু তেওঁলোকে ইমান ডাঙৰ এটা অনুষ্ঠান এটা পাতিলে শপত গ্ৰহণৰ অনুষ্ঠান পাতিলে সেই অনুষ্ঠানটোত মানে বিভিন্ন প্ৰান্তৰ মানুহ আনিব পাৰিলে কিন্তু অসমৰে এজন বিধায়কক তেওঁলোকে ইনভাইট কৰিব পাৰে তাতকৈ আৰু দুৰ্ভাগ্যজনক কি থাকিব পাৰে তাৰপিছত যদি তেওঁলোকে কয় যে আমাৰ এইখিনি কোনো পলিটিকেল কিবা নাছিলে তেতিয়াহ'লে সেয়া মানিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ এটা নেৰেটিভ যে যোনবোৰ মানুহ আমাৰ ইচ্ছা হ'লে মাতিম ইচ্ছা নহ'লে নেমাতো তেনেধৰণৰ কাম কিছু কৰে তেওঁলোকৰ খেমখেয়ালিবোৰ সেইবোৰ থাকিবই মুন তালুকদাৰে কিবা ক'ব নি চাওক এতিয়া ইতিমধ্যে স্বীকাৰ কৰিছে কংগ্ৰেছৰ দিনত 47,000 কোটি টকা ধাৰ আৰু তেওঁ কৈছে যে বেংকৰ পৰা ঋণ লৈ গাড়ী লোৱা ঋণ সেইজন ব্যক্তিক দিয়ে তাৰ চিভিল ভাল থাকে কংগ্ৰেছৰ দিনৰ যিটো অৱস্থা আৰু আজিৰ অৱস্থা বহুত উন্নত আপুনি বেংকত এনেই গ'লে বা ঋণ ল'বলৈ গ'লে আপোনাক ঋণ নিদিয়ে সেই ৰাজ্যখনৰ ইনকাম কিমান ইনকামৰ ওপৰত ভিত্তি কৰি মানে 30% আপোনাক ঋণলৈকে দিব এতিয়া অসমৰ উন্নয়ন বা অসমৰ যিটো ঋণ লোৱাৰ কেপাচিটি আছে যাৰ বাবে ঋণ দিছে যদি আপুনি ধাৰত লৈ মাৰ্চিটি গাড়ী চলাবলৈ যায় আৰু আপোনাৰ যদি ইনকাম যায় বেংকেও লোন নিদিয়ে সেই কথাটো জানি থোৱাটো ভাল তেওঁলোকে এটাই নেৰেটিভ সৃষ্টি কৰিব খোজে যে জন্ম হোৱা বা জন্ম নোহোৱালৈকে ধাৰৰ বোজা লৈ আহে আজি যে ব্ৰহ্মপুত্ৰৰ ওপৰত 9খন অভাৰব্ৰিজ হ'ল মানে দলং হ'ল কংগ্ৰেছৰ দিনত মাত্ৰ 3খন আমাৰ এতিয়া 9খনলৈকে হ'ল অভাৰব্ৰিজসমূহ দেখিছে এই যে তেওঁলোকে বাৰে বাৰে এটা কথাই ক'ব খোজে সুৰাৰ বিপণীসমূহ খুলিছে শিক্ষানুষ্ঠান বন্ধ হৈছে তেওঁলোকে যাৰ লগত এলায়েন্সত আছে আজি হিমাচল প্ৰদেশত সুৰাৰ বিপণী খোলা নাই নেকি তাতো সুৰাৰ বিপণী খুলিছে আজি যে মেডিকেল টুৰিজিম ডেভেলপ হৈছে কেঞ্চাৰ চিকিৎসাৰ কাৰণে অসমত উত্তৰ পূৰ্বাঞ্চল বাদ দিয়ক ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেঞ্চাৰৰ চিকিৎসাৰ কাৰণে অসমত আহে কেঞ্চাৰ হস্পিটেলসমূহ খুলিলে এটা সময়ত অসমৰ পৰা মেডিকেল পঢ়িবৰ কাৰণে বাহিৰলৈ ল'ৰা ছোৱালী যাবলগীয়া হৈছিল এতিয়া এই সিদিনা আপুনি যাব লখিমপুৰ মেডিকেল কলেজৰ পৰা ডক্টৰেট ডিগ্ৰী দিব পৰা হ'ল লখিমপুৰ হওক বা আপুনি নলবাৰী হওক নগাঁও হওক ডিব্ৰুগড় হওক বিভিন্ন জেগাত মেডিকেল কলেজ হৈছে এই উন্নয়নসমূহ তেওঁলোকে আচলতে নেদেখে কাৰণ তেওঁলোকে কংগ্ৰেছৰ বুকুচা ধৰি ৰাজনীতি কৰিব বিচাৰে কংগ্ৰেছৰ গৌৰৱ গগৈ তেওঁলোকৰ হাইকমাণ্ড তেওঁলোকে বিচাৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক ৰাইজৰ দলৰ সেয়া নীতি আৰু স্থিতি যি ৰাইজৰ দলৰ মানে পিতৃ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি জীৱনত খেতি নকৰা এটা সংগঠন তেওঁলোকে কৃষকৰ নামত ৰাজনীতি কৰি গুৱাহাটীৰ ৰাজপথত এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ লোকক ভূমিৰ পট্টাৰ নামত মাতি আহি জ্বলাই দি আত্মহত্যা কৰালে এই ধৰণৰ দলে তেওঁলোকৰ নেতাই যিসমূহ কথা কয় ভিত্তিহীন কথা কাৰণ অখিল গগৈ আজিৰ তাৰিখত কেৱল মাত্ৰ যদি অকল নিজৰ দলটোকে ডুবৰাই কংগ্ৰেছকো ডুবাইছে অসম জাতীয় পৰিষদকো ডুবাইছে আৰু নিজেও ডুবিছে সেয়েহে তেওঁলোকৰ যিটো ব্যৱস্থা মানে কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তেওঁলোকে মুক্তিত লাগি থাকে মুক্তিয়ে কাক মুক্তি দিব অসমৰ জনতা আজি বিকাশৰ স্বাৰ্থত অসমৰ জেনজি আজি বিজেপিৰ পক্ষত কাৰণ জেনজিয়ে বুজি পাইছে শিক্ষা বিনামূলীয়া হৈছে যিসকল যুৱক যুৱতীয়ে দূৰণিবতীয়া যুৱক যুৱতী দুচকীয়া বাহন দিছে তাৰ বাবে এবাৰো কিন্তু বিজেপি চৰকাৰে কোৱা নাই যে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ক কাৰণ কোনো ধৰণৰ বাধ্য বাধকতা নাই উন্নয়ন দেখি নতুন প্ৰজন্ম আগুৱাই আহিছে আৰু তাক লৈ বিৰোধী শংকিত হোৱাটো স্বাভাৱিক কাৰণ তেওঁলোকৰ যিসমূহ ৰাজ্য আজি হিমাচল প্ৰদেশ কেৰালা তেওঁলোকে ঋণ লৈছে অসমে ঋণ লৈছে ঋণ লোৱা কথাটো স্পষ্ট যি চৰকাৰে ঋণ লোৱাৰ কেপাচিটি থাকে তাক ঋণ দিয়ে আৰু ঋণগ্ৰস্ত বুলি কৈ কেৱল মাত্ৰ সমালোচনা কৰা সেই তেওঁলোকৰ সমালোচনাৰ উত্তৰ ভোটৰৰ জৰিয়তে ভোটাৰ ৰাইজে দিছে সেই কথাটো প্ৰমাণিত হৈছে গুৰুত্বপূৰ্ণ উল্লেখ দিছে আমাৰ মুন তালুকদাৰ মই ধন্যবাদ জনাইছোঁ দয়ানন্দ পাঠক ছাৰৰ ওচৰলৈ আহিছোঁ আৰু পাঠক ছাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ কাৰণ বিৰোধীৰ এনেধৰণৰ ভূমিকাবোৰে আমাৰ কেনেধৰণৰ ভৱিষ্যতলৈ লৈ যাব কাৰণ গণতন্ত্ৰত বিৰোধীৰ ভূমিকা অপৰিহাৰ্য এই সময়ত চাওক মই পুনৰ এই আমাৰ প্ৰসংগলৈ ঘূৰাই আনিছোঁ যে আজি চাওক আমাৰ কংগ্ৰেছ দলৰ এতিয়া বিৰোধীৰ 19গৰাকী বিধায়ক থকা দলটো হ'ল কংগ্ৰেছ দলৰ প্ৰতিনিধি আজি এই অনুষ্ঠানত অংশগ্ৰহণ নকৰিলে অখিল গগৈ ডাঙৰীয়াই নিমন্ত্ৰণ নোপোৱা বুলি সেই অনুষ্ঠানলৈ নাহিল এনেধৰণৰ কথাবিলাক হৈছে ছাৰ আমাৰ বিৰোধীৰ ক্ষেত্ৰত আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা প্ৰত্যাহ্বান আহি গৈছে আপুনি ছাৰ কেনেধৰণৰ আচলতে গণতন্ত্ৰক যদি সাৰ্থক পথেৰে তাক আগবঢ়াই নিব লগা হয়
বিৰোধীৰ ভূমিকা কিন্তু বহুত আছে কাৰণ আমাৰ সংবিধানতো এনেকুৱা এটা প্ৰভিজন ৰাখিছে সেই সময়ত যে বিৰোধীৰ যিগৰাকী নেতা তেখেতক কিন্তু কেবিনেট মিনিষ্টাৰৰ ষ্টেটাছ দিছে গতিকে আপুনি চাওক তেওঁলোকৰ দৃষ্টিভংগীটো কেনেকুৱা যে তেওঁলোকে বিৰোধী কাৰণ কি মই শাসক দলৰ হৈছোঁ শাসক দলৰ 2-4টা কথাত হয়তো মোৰ ভুল হ'ব পাৰে আপোনাৰ তেওঁলোকতো এনেকুৱা নহয় যে মই আই উইল নট কমিট এনি মিষ্টেক আই এম এবাভ মিষ্টেক এনেকুৱা কথাটো হ'ব নোৱাৰে গতিকে বিৰোধীয়ে অন্ততঃ তেওঁলোকৰ যিখিনি খেলি মেলি বা তেওঁলোকৰ যিখিনি দুৰ্বলতা সেইখিনি দেখুৱাই দিছে আপোনাৰ দেখুৱাই দিয়াৰ ফলত কি কয় চৰকাৰখন বেছি সঠিক পথত সি আগবাঢ়ি যায় গতিকে এই কথাটো আছে কিন্তু এইবাৰৰ নিৰ্বাচনত কি হৈছে কি বিৰোধী কমপ্লিটলি কিন্তু আউটছাইড হৈ গৈছে আউটছাইড হোৱাৰ লগে লগে এতিয়া আপোনাৰ ধৰক এতিয়া এছেম্বলিত এনেকুৱা হৈছে যে এছেম্বলিত এতিয়া আপোনাৰ মুখ্যমন্ত্ৰীয়ে যি ইচ্ছা তাকে কৰিব পাৰিব আৰু তাত এনে এজন আপোনাৰ MLA মই তাত নাই বুলি মই ভাবিছোঁ যে তাত তেওঁলোকে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিব পৰা MLA বোধকৰো অসমত এজনলৈকে জন্মই হোৱা নাই এতিয়ালৈকে গতিকে এইটো কথাটো মই দেখিছোঁ গতিকে তাৰ ফলত হৈছে কি যে বিৰোধী পক্ষৰ যিটো ভূমিকা সেই ভূমিকাটো বৰ্তমান আসাম এছেম্বলিত নাথাকিব নাথাকাৰ ফলত কি হৈছে কি যিখিনি ধৰক আপোনাৰ চিভিল ছ'চাইটি বা সাংবাদিক বা যিখিনি গুণী বাণী ব্যক্তি তেখেতসকলে সেই ভূমিকাটো এতিয়া ল'ব লাগিব তেখেতসকলে চৰকাৰক ক'ব লাগিব যে আপোনালোকে ইউ ডু দিছ টু ডু ডেট এই কথাটো ক'ব লাগিব গতিকে মইতো ভাবোঁ এতিয়া গণতন্ত্ৰৰ এইটো এটা খেল কাৰণ কি এটা বেলেঞ্চিং এটা হ'লে ভাল আছিল যে তেওঁলোকৰ এটা মেজৰিটি থাকক কিন্তু এটা বেলেঞ্চিং কিন্তু সেই বেলেঞ্চিংটো এইবাৰ নহ'ল মানে এইটো আনবেলেঞ্চড হৈ গ'ল গতিকে এইটোৱে এতিয়া এই 5 বছৰ কেনেধৰণে চৰকাৰখন চলে সেইটো কিন্তু আমাৰ কাৰণে এটা লক্ষণীয় কথা এটা হয় এটা গুৰুত্বপূৰ্ণ কথা কাৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যোৱা 2 দিনৰ পূৰ্বে এই কথা ঘোষণা কৰিলে যে শপত গ্ৰহণ অনুষ্ঠানত তেখেতসকলৰ দলৰ কোনো প্ৰতিনিধি উপস্থিত নাথাকে কাৰণ এই শপত গ্ৰহণ অনুষ্ঠান অনাহকত হোৱা এনেধৰণৰ তেখেতে মন্তব্য কৰিলে এই কথাবোৰ লৈ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত যথেষ্ট চৰ্চাৰ সৃষ্টি হ'ল আৰু আজি আমি এনে প্ৰসংগতে আমি এই কথা আজি মঞ্চত আমি আলোচনা কৰিলোঁ মই আহিছোঁ মুন তালুকদাৰৰ ওচৰলৈ মুন তালুকদাৰক মই আৰু এটা কথা সুধিব বিচাৰোঁ কাৰণ আজি আপোনালোকৰ দলৰ ৰামেশ্বৰ তেলী অজন্তা নেওগ ডাঙৰীয়ানীয়ে শপত গ্ৰহণ কৰিছে সেইদৰে অতুল বৰা চৰণ বড়ো তেখেতসকলেও শপত গ্ৰহণ কৰিছে আপোনাক মই সুধিব খোজোঁ যে পূৰ্ণাংগ মন্ত্ৰীসভাখন নিশ্চিতভাৱে কেতিয়া আমাৰ অসমৰ জনতাই দেখিবলৈ পাব কেতিয়া গঠন কৰা হ'ব প্ৰায় 20ৰ পৰা 22 তাৰিখ যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 8ৰ পৰা 10 দিনৰ ভিতৰত পূৰ্ণাংগ মন্ত্ৰীসভা হ'ব আৰু আজি এই মন্ত্ৰীসভাতে এটা উমান পোৱা গৈছে চাহ জনজাতীয় লোক আছে বড়ো প্ৰতিনিধি আছে মহিলাৰ প্ৰতিনিধি আছে অসম গণ পৰিষদৰ জাতীয়তাবাদী নেতা এগৰাকী আছে আৰু পূৰ্ণাংগ যেতিয়া মন্ত্ৰীসভা হ'ব প্ৰতিটো জাতি জনগোষ্ঠী ৰাভা হওক বড়ো হওক তিৱা হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে একত্ৰিতভাৱে আৰু দক্ষ আৰু যোগ্য মন্ত্ৰীসভা এখন দেখিব আৰু ইয়াত বহু মানে নতুন মুখৰো অন্তৰ্ভুক্ত হ'ব আৰু চাব এই মন্ত্ৰীসভাৰ যিখন প্ৰকাশিত হ'ব বা মন্ত্ৰীসভাত যিসকলে স্থান পাব বা যিসকলে স্থান নাপায় যিসকলে বিধায়ক হিচাপে থাকিব খুব দক্ষতাৰে কাম কৰিব কাৰণ এই চৰকাৰখনৰ ওপৰত তৃতীয়বাৰলৈকে যিহেতু আনিছে আৰু আমাৰ দলে সেই কথাটো উপলব্ধি কৰে যে আস্থা আৰু বিশ্বাস আমি অটুট ৰাখি আগবাঢ়িব লাগিব কাৰণ আপুনি চাব যেতিয়া ভোটৰ সংখ্যা বাঢ়িছিলে তেওঁলোকে বহুতে কৈছিলে যে এয়া প্ৰতিষ্ঠান বিৰোধীটো এণ্টি ইনকামটেন্সি কিন্তু আচলতে এয়া এণ্টি ইনকামটেন্সি নহয় এয়া প্ৰ ইনকামটেন্সি পূৰ্বতে আমাৰ 75খন আসন আছিলে এইবাৰ আমাৰ 102খন হৈছে মানে আমাৰ আসন বৃদ্ধি হোৱাৰ কাৰণটো যে চৰকাৰৰ পক্ষত থাকি উন্নয়নটো মানুহে বিচাৰিছে 2016ত যেতিয়া আমাৰ চৰকাৰ আছিলে 85খন আছিলে কিন্তু 2021ত আমাৰ 10খন আসন কমি গৈছিল যদি আপুনি আন চৰকাৰসমূহলৈ চাই তেনেহ'লে দেখিব 3বাৰত সংখ্যা কমি যায় কিন্তু আমাৰ চৰকাৰখনৰ সংখ্যা বাঢ়িছে মানে এই কথাটোৱে যে মানুহৰ আস্থা আৰু বিশ্বাস চৰকাৰখনৰ প্ৰতি আছে সেই আস্থা আৰু বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো কাম যাতে অসমীয়া সমাজ জীৱনৰ লগত বা অসমীয়া সত্তাৰ বিৰুদ্ধে নাযায় ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব আৰু যিটো আজিৰ বিষয় মিয়া হত্যাৰ বিৰুদ্ধে সংগ্ৰাম চলিব এয়া কেৱল ৰাজনৈতিক বিষয় নহয় যে আপোনালোকে বা বিভিন্নজনে কয় যে 5 বছৰৰ মূৰত আলোচনা হয় মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি আগতে 1.5 লাখ বিঘা উচ্ছেদ কৰিছিলোঁ এইবাৰ 5 লাখ বিঘা উচ্ছেদ হ'ব মিয়াসকলৰ যিসমূহ 2-3 ঠাইত নাম আছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰে এইবাৰ এছাৰত আমি নাম কৰ্তন কৰা হৈছে আৰু যিসকল অবৈধ বাংলাদেশী মিয়া ভোটৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব কংগ্ৰেছৰ দিনত যিটো মিয়া প্ৰীতি তেওঁলোকে কৈছিলে যে তেওঁলোকে মানে লুঙি আৰু টুপি থাকিব যেতিয়ালৈ আলি আৰু কুলি থাকিব কংগ্ৰেছ থাকিব আমাৰ কথাটো স্পষ্ট যে অসমৰ জনজীৱনৰ পৰা সন্দেহযুক্ত মিয়াক নিষেধ কৰা হ'ব মুখ্যমন্ত্ৰীৰ ভাষাৰে মিয়াৰ কামিয়াৰ ভাঙি দিয়া হ'ব কাৰণ এয়া প্ৰয়োজন আছে আৰু অসমৰ জনসাধাৰণে সেই কথাটো বিচাৰে হয় গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে মুন তালুকদাৰে মিয়াৰ ৰাজহাৰ ভাঙি দিয়া হ'ব কামিহাৰ ভাঙি দিয়া হ'ব তেখেতে সেই ধৰণে উল্লেখ কৰিছে
আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কেইটামান মিনিট আমাৰ হাতত বাকী আছে মই বিকি পেগুৰ ওচৰলৈ আহিছোঁ আৰু বিকি পেগুক এটা গুৰুত্বপূৰ্ণ কথা সুধিব বিচাৰিছোঁ কাৰণ আমাৰ আলোচনাৰ পৰা আপুনি এই কথা গম পাইছে আমাৰ পাঠক ছাৰেও এই কথা কৈছে যে গণতন্ত্ৰত বিৰোধীৰ অপৰিহাৰ্য ভূমিকা সেই ভূমিকা কোনো কাৰণতে নৎসাত কৰিব পৰা নাযায় কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত শেহতীয়া নিৰ্বাচনৰ ক্ষেত্ৰত দেখা গ'ল বিৰোধী বিচ্ছিন্ন হৈ পৰিল কোনো ধৰণৰ সমিলমিল নথকা হ'ল আজিৰ এই শপত গ্ৰহণৰ দিনটোতো এনেধৰণৰ পৰিস্থিতিবিলাক আমাৰ চকুত পৰিছে আপুনি এই ক্ষেত্ৰত কি কয় চাওক এটা সুস্থ গণতন্ত্ৰ দেশৰ এখন মানে এটা বিৰোধী থকাটো বৰ প্ৰয়োজন হয় আৰু এই বিৰোধী যি কৰ্ম বিৰোধী যি কৰিব লাগে সেই কৰ্ম কিন্তু অখিল গগৈ ডাঙৰীয়া যোৱা 5টা বছৰত তেওঁ নিজৰ আদৰ্শগত যিটো আমি বিজেপিৰ লগত আমাৰ আদৰ্শগত যিটো অমিল যিটো আমি ফাইট কৰোঁ সেইটো কিন্তু আমাৰ অব্যাহত থাকিব আৰু লগতে আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে তেওঁলোকে ধাৰ কোনে লয় ধাৰ পইচা থকা মানুহকে চিভিল ভাল থকা মানুহকে ধাৰ লয় কিন্তু এটা কথা তেওঁ মনত পেলাই দিব বিচাৰোঁ যে যিহেতু আৰ বি আই বহুতবাৰ কিন্তু সচেতন কৰি দিছে বহুতবাৰ কিন্তু ৱাৰ্ণিং দিয়া হৈছে যে অসম চৰকাৰে ধাৰৰ লিমিটটো বেছি পাৰ হৈ গৈছে আৰু তাৰ লগতে আৰু কথা কওঁ যে যদি বস্তু বন্ধক দি পিনি যদি 5 বছৰৰ কাৰণে 20 বছৰৰ কাৰণে 30 বছৰৰ কাৰণে 50 বছৰৰ কাৰণে যদি বস্তু বন্ধক দি পিনি তেনেধৰণৰ ধাৰ ল'ব লগা হৈছে সেইখিনি আমি উন্নতি বুলি ক'ব নোৱাৰোঁ আৰু লগতে এইটো ক'ব বিচাৰোঁ যে যিহেতু ভাৰতৰ 30খন ৰাজ্যৰ ভিতৰত তলৰ ফালৰ পৰা 27 নম্বৰত আমাৰ স্বাস্থ্য বিভাগটো মানে ইমানে পয়া লগা 27 নম্বৰত পৰে আৰু 26 নম্বৰত শিক্ষা ব্যৱস্থাটো পৰে তো তেনে ক্ষেত্ৰত কেনেকৈ ডেভেলপমেণ্ট হৈছে আমি এইটো বস্তু সেই অংকটো বুজিব পৰা নাই আৰু লগতে এইটো কথা কওঁ যে তেওঁ ক'লে যে কৃষকমুক্তিৰ মানুহবোৰে কৃষি নকৰাকৈ ৰাজপথ আন্দোলন কৰে সেয়া কিন্তু সচৰাচৰ মিছা কথা তেওঁ নাজানে তেওঁ যিহেতু কৃষিৰ লগত তেওঁ মানে তেওঁ যোগাযোগটো নাই চাগে কিন্তু কৃষক মুক্তিৰ প্ৰত্যেকজন মানুহে কৃষিৰ লগত অন্তৰ্ভুক্ত হৈ থাকে আৰু তেওঁলোকে অকল তেওঁলোকৰ নিজৰ অধিকাৰৰ কাৰণে ৰাস্তাত মাত মাতে আৰু ৰাইজৰ দলে সেই কামটো ভালকৈ কৰি গৈ আছে যে ৰাইজৰ হকে মাত মাতিব লাগে বিৰোধী থাকি পিনিও আজি আপোনালোকে চাব যে 5 বছৰৰ আগত যদি বিৰোধী আছিল বিৰোধী কিন্তু এই ভূমিকা পালন কৰা নাছিল কিন্তু অখিল গগৈ ডাঙৰীয়া বিধানসভা যি ধৰণে বিৰোধী ভূমিকা পালন কৰিছিল এটা মানুহৰ ৰাজ্যৰ কথা 12 মাহে তেওঁ কৈ থাকে আৰু তেওঁ সময় নিদিয়ে কেতিয়াবা তেওঁ কিবা বিধানসভাৰ পৰা ওলাই যায় তাৰ পাছতো কিন্তু তেওঁ ৰাইজৰ হকে মাত মাতি থাকে আৰু সেইবাবে তেওঁ শিৱসাগৰবাসীয়ে জয়যুক্ত কৰি পঠিয়াইছে আৰু তেওঁ নিজৰ সেইখিনি ৰাখিব পাৰিছে কাৰণে নিজৰ ৰাইজৰ কাৰণে মাত ৰাখিব পাৰিছে কাৰণে আজি তেওঁ ইমানখিনি মানে বিজেপিৰ পক্ষত ভোট দিয়াৰ পাছতো কিন্তু অখিল গগৈ জিকি আহিছে তাৰ পৰা আৰু এই কথা আমি মানিম যে যেতিয়া বিজেপি উন্নয়নৰ কথা কয় তেতিয়া কিন্তু তেওঁলোকে বন্ধকত বস্তু থৈ পিনি পইচা লৈ পিনি উন্নয়নৰ কথা কয় আজি যদি স্বাস্থ্য বিভাগৰ কথা চাওঁ সেইখিনি তেওঁলোকে নকয় তেওঁলোকে সঁচা অৰ্থত যদি উন্নয়ন হৈছে বুলি তেওঁলোকে কিন্তু সেইখিনি আঙুলিয়াই দিব নোৱাৰে খালি এটা কথাই বাৰে কৈ থকা আমি দেখোঁ যে ধনী মানুহক বা ঋণ কাক দিয়ে যিবোৰ মানুহে পইচা ঘূৰাই দিব পাৰে তাক ঋণ দিয়ে আৰু দেশ এখন আৰু মানুহ এজন চলাৰ মাজত পাৰ্থক্য আছে এটা ৰাজ্য আপুনি যেনেকৈ চলে মানুহজন তেনেকৈ নচলে বা মানুহজন চলাৰ দৰে ৰাজ্যখন আছে ৰাজ্যখনৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন ধৰণৰ পইচা পোৱাৰ ৰেভিনিউ কালেকশ্যনৰ কথা আছে কিন্তু আজি তাৰ লগতে আমি আৰু এটা কথা ক'ব লাগিব যে এই বিজেপি চৰকাৰখন অহাৰ পাছত 27টাকৈ টোল গেট নতুনকৈ খোলা হৈছে আৰু সেই 27টা টোল গেটৰ পইচা কিন্তু অসমৰ ৰাইজে অসমৰ টেক্সৰ ফালৰ পৰা অসমৰ ৰাইজৰ কপালৰ ঘাম মাটিত পেলাই পিনি কিন্তু দিব লৈছে সেই পইচাখিনি কিন্তু তেওঁলোকে আজি কি কৰিছে স্বাস্থ্যৰ নামত ভালকৈ ইউজ কৰিব পৰা নাই ব্যৱহাৰ কৰিব পৰা নাই আৰু শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ভালকৈ ব্যৱহাৰ কৰিব পৰা নাই সেইকাৰণে আমি বিজেপিৰ উন্নয়নৰ কথাটো আমি বৰ ঠিক নাপাওঁ কিন্তু তেওঁলোকে এটা দেখাব বিচাৰে যে এটা চমকপ্ৰদ দেখাব বিচাৰে যে উন্নয়ন কৰা হৈছে কিন্তু তেওঁলোকৰ উন্নয়ন আমি প্ৰকৃততে গ্ৰাউণ্ডত দেখা নাই আজি যদি মই মেডিকেলত যাওঁ আজি যদি আজি তেওঁলোকে মেডিকেল কলেজ খোলাৰ কথা কয় জিলাই কিন্তু মেডিকেল কলেজত জিলাই খোলাব যিখিনি মেডিকেল আছে সেইখিনি মেডিকেল এটা ফেচিলিটি ভালকৈ নাই আজি যদি আপুনি লখিমপুৰ মেডিকেল কলেজত যায় তাত গোটেইখিনি চিকিৎসা আপুনি নাপায় আপুনি যদি আজি এইমছত যায় গোটেইখিনি চিকিৎসা নাপায় কিন্তু তেওঁলোকে এটা কথা কৈ থাকে যে ডাঙৰ বিল্ডিং কেইটা বনাই দিলে সেইখিনি উন্নয়ন কৰা বুলি নুবুজায় তাৰ ভিতৰত কিন্তু উপযুক্ত স্বাস্থ্য ব্যৱস্থা বা উপযুক্ত চিকিৎসাও থাকিব লাগিব চিকিৎসক থাকিব লাগিব তেতিয়াহে আমি উন্নয়ন হৈছে বুলি ক'ব পাৰিম এনে ধৰক মুখেৰে ক'ব হ'লে বহুত ধৰণৰ কথা ক'ব পাৰি কিন্তু প্ৰকৃত যদি উন্নয়ন হৈছে তেতিয়াহ'লে সেইখিনি আপুনি গ্ৰাউণ্ডত দেখাব পাৰিব লাগিব গুৰুত্বপূৰ্ণ কথা কৈছে মই বিকি পেগুক ধন্যবাদ জনাইছোঁ আৰু মই পূৰ্বে কৈছোঁ যে অনুষ্ঠানৰ সময় চমু চাপি আহিছে মই শেষবাৰৰ বাবে অচিন্ত শৰ্মা ককাইদেউৰ ওচৰলৈ আহিছোঁ আৰু ককাইদেউক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে ইমানখিনি আমাৰ আলোচনা হ'ল আপুনি আপোনাৰ মতে আপুনি এই কথা মোক ব্যাখ্যা কৰক আমাৰ তৃতীয়বাৰৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ কেনে যাব আপোনাৰ মনে কি নহয় যিহেতু এটা কমফৰ্টেবল মেজৰিটি আছে
মিত্ৰজোঁট হিচাপেও আছে আৰু অকল বিজেপিয়ে মানে BJP ও আছে। চৰকাৰ গঠন কৰিব হয়। পৰা অৱস্থাত আছে আৰু লগত শক্তিশালী নেতৃত্ব আছে হাইকমাণ্ডৰ লগত ভাল সম্পৰ্ক আছে গতিকে মোৰ মতে খুব ষ্টেবল গভৰ্ণমেণ্ট এখন হ'ব আৰু মানে এটা শৃংখলাবদ্ধভাৱে আগবাঢ়িব প্ৰশাসন কিন্তু ৰাইজৰ আশা আকাংক্ষা কিমানখিনি পূৰণ কৰিব পাৰে বিশেষকৈ মানে ৰাইজৰ আশা আকাংক্ষা মানে মই অসমৰ খিলঞ্জীয়া হিন্দু ৰাইজৰ কথা কৈছোঁ ৰাইজ বোলত আকৌ মিয়াৰ আশা আকাংক্ষা বেলেগ খিলঞ্জীয়া আশা আকাংক্ষা বেলেগ সেইটো বেলেগ কথা গতিকে এওঁলোকে যিহেতু হিন্দু বা খিলঞ্জীয়াৰ স্বাৰ্থত থকা দল হিচাপে নিজকে ঘোষণা কৰিছে বা অলপ কাম দেখুৱাইছেও গতিকে সেই ৰাইজৰ আকাংক্ষা কিমানখিনি পূৰণ কৰিব পাৰে সেইটো সময়ে ক'ব আমি কেৱল আশা ৰাখিছোঁ আমাৰ ফালৰ পৰা আমিও শুভেচ্ছা দিছোঁ শৰ্মা ককাইদেউক ধন্যবাদ জনাইছোঁ মই দয়ানন্দ পাঠক ছাৰকো ধন্যবাদ জনাইছোঁ মন তালুকদাৰক ধন্যবাদ জনালোঁ বিকি পেগুক চাৰিগৰাকী অতিথিয়ে বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকৰ সন্মুখত আগবঢ়ালে আপোনালোককো ধন্যবাদ জনালোঁ অনুষ্ঠানটো উপভোগ কৰাৰ বাবে এনেধৰণৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় লৈ সত্যানুসন্ধানৰ মজিয়াত আকৌ লগ পাম এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিব